এই মোৰ লগত এনেকুৱা হৈ গ'ল নহয় জানো নাই এই মানুহটো আহিলে চালক দি দিলে ঠিকে আছে হা জোকছ এবাউট বাট মতা মানুহে তেনেকৈ ব্যক্ত কৰে হয়তো সৰুকৈ ক'ৰবাত তুমিও এক্সপিৰিয়েঞ্চ কৰিছা কেতিয়াবা নিজে কি কৰিছে মই এক্সপিৰিয়েঞ্চ কৰিছোঁ ক'ত হা মই কওঁ অবভিয়াছলি মই ইমান তেনেকুৱা ইমান ইণ্টেন্স নহয় চৰি আকৌ হাঁহিলে বেয়া পাব এতিয়া মানুহে মানে এইটো নিজৰ লগত হৈছে নিজৰ লগত মই নিজকে হাঁহিছোঁ নিজক হাঁহিব পাৰোঁ তেনেকুৱা মানুহে ঘৰলৈ গ'লোঁ মাতিলে কিবা কাম এটাত মই গ'লোঁ গৈ পেলাই মানুহজনে বেডৰুমত লৈ গৈছে লৈ পেলাই মোক কিবা কিবি ফটোগ্ৰাফ দেখুৱাইছে কিবা কিবি তাৰপিছতে মোক কিছ কৰিব আহিছে মানে এই চিনটোৱে সেইবোৰ আৰে এইবোৰ ৰিয়েল লাইফ ইনচিডেণ্টছ হয় এইটো কোনোবাই বেয়া পাব পাৰে বাট দিজ আৰ ৰিয়েলিটিজ মই বুলিয়ে নহয় মোৰ লগৰ ল'ৰা চবৰ লগত সৰু সুৰাকৈ তেনেকৈ কাৰোবাৰ লগত হৈছে কিন্তু আমাৰ ভাগ্যত সেই ক'লা কুকুৰটো নাছিলে সেইকাৰণে আমি বাচি গ'লোঁ আছে বিদুৰ ভাই ইউটিউবত কেতিয়া ৰিলিজ কৰিছে বিদুৰ ভাই ইউটিউবত এইটো সেইটো ডিপেন্ড কৰিব তোমাৰ ওপৰত তোমাৰ গাৰ্লফ্ৰেণ্ড যদি তোমাক তেনেকৈ কৈছে তো তুমি তোমাৰ লগৰখিনিক কেনেকৈ প্ৰটেক্ট কৰা সেইটো প্ৰটেক্ট কৰা বুলি নহয় মানে কি হ'ল সি এজনী ছোৱালী ভাল পাইছিলে নাই মানে এতিয়া মিমবিলাক পাই আছেনে যথেষ্ট পাই আছোঁ মেছেজ আহেনে আহে মই ৰিপ্লাই নকৰোঁ দীক্ষিতা এটা একদম ভিতৰৰ কথা কওকচোন ট্ৰেডিং কৰি ইনভেষ্ট কৰি লাভ আছে নে মই চিনেমাত ইনভেষ্ট কৰি লাভ আছে সুব্ৰতৰ চিনেমাত ইনভেষ্ট কৰি লাভ আছে ৱাও বঢ়িয়া লাগিছে কাম কৰোঁ একেবাৰে গুচি যাম মানুহখিনি বহাই সেইটোৱে কথা হ'ব ন এটা আধা খোলা পাবে এই ভিতৰৰ পৰা লওঁ কিন্তু চবতকৈ আগত কেনেকুৱা ফিল হৈ আছে এতিয়া মানে সেই তেতিয়া আৰু এতিয়া কম্পেয়াৰ যদি কৰোঁ ডেফিনেটলি হ'ব এইটো বিৰাট ভাল ফিলিং যে মানুহৰ ইমান বেছি মৰম পোৱাটো ইমান আশীৰ্বাদ পোৱাটো 100% সন্তুষ্ট এনেকুৱা নহয় যে কিবা নিগেটিভিটি আছে কিবা আছে কিন্তু এটা কথাত সদায় দুখ লাগে শ্ৰী ৰঘুপতি সময়তো দুখ লাগিছিলে এতিয়াও দুখ লাগে চিনেমা হলৰ অভাৱটো আজি যিটো জনপ্ৰিয়তা লাভ কৰিছে বিদুৰ ভাইয়ে এইটো জনপ্ৰিয়তাত যদি উপযুক্ত এমাউণ্টৰ যদি চিনেমা হাউচ থাকিলেহেঁতেন এইটো চাগে আজি 8 crores হৈছে বাট এইটো চাগে ইমান দিনে 15 crores হৈ গ'লহেঁতেন মানে মই এই প্ৰশ্নটো সোধা মূল কাৰণটো হৈছে মানে যোৱা কেইটামান দিনত মই একদম এটা ক্ৰনলজিত যাওঁ একদম বিদুৰ ভাইৰ ফাৰ্ষ্ট এনাউন্সটো হৈছিল আমাৰ তাতে সেই ফাৰ্ষ্ট পডকাষ্টত আৰু আজি মানে এনেকুৱা হৈছে যে একদম আফটাৰ ছাকচেছ আমি একেলগে বহিছোঁ গোটেইখিনি পাতিবলৈ ইয়াৰে মাজত বহুত ইণ্টাৰভিউজ হ'ল বহুতৰ লগত কথা পতা হ'ল বহুত ভিডিঅ'জ দেখিলোঁ মই বিশেষকৈ চবে এটা বস্তু এমফেচাইজ কৰা দেখোঁ যে কিমান কোটি উপাৰ্জন হ'ল সাধাৰণতে কমেণ্ট ছেকশ্যনবোৰত এনেকুৱাও কমেণ্ট আহি আছে যে 6-7 কোটি হ'ল ডিৰেক্টৰে বহুত পইচা পালে কোটিপতি হৈ গ'ল বাট একচুৱেলি যদি মই একদম ফেক্ট জানিব খোজোঁ যে ইয়াৰ পৰা সঁচাই উপাৰ্জন কিমান হয় মানে এইটো খুব ধুনীয়া প্ৰশ্ন মানে যদিও কালেকশ্যনছ দেখুওৱা যে ইমান কোটি সিমান কোটি একচুৱেলি সেইখিনি বক্স অফিচ কালেকশ্যনছ বক্স অফিচ মানে যিটো হলে যিটো কালেক্ট কৰিছে তাৰ পৰা মই তোমাক যদি বুজাই দিওঁ 100 টকা এটা তুমি ধৰি লোৱা ছাপ'জ 100 টকীয়া টিকেট এটাত প্ৰথম 18% GST তাৰপিছতে 12 টকা ছাৰ্ভিচ চাৰ্জ গ'ল 30 গ'ল 70 থাকিলে 70টো আকৌ 50-50 বিটুইন হল অ'নাৰ এণ্ড প্ৰডিউচাৰ আকৌ প্ৰডিউচাৰ পৰা আকৌ ডিষ্ট্ৰিবিউটৰলৈ এটা পাৰ্চেণ্টেজ গতিকে তুমি যদি চোৱা এইটো 100 টকাৰ কাৰণে বহুত কম লাগিছে কিন্তু যিহেতু 150-200 টকা থাকে টিকেটৰ প্ৰাইচ তুমি ধৰা টোটেল কালেকশ্যনৰ 40-45% হে প্ৰডিউচাৰলৈ আহে বাকীখিনি মানে টেক্স হলছ এইবোৰ কিবা কিবি এইবোৰত যায়গৈ প্ৰফিটেবল হয়নে মানে যেনেকৈ ট্ৰেডিঙত বহুতে পইচা প্ৰফিটেবল হয় এইটো নহয় যে প্ৰফিটেবল নহয় মই এতিয়া বিদুৰ ভাইৰ কথা নকওঁ সেইকাৰণে এইটো চলি আছে এইটো শেষ হোৱাকৈ নাই মই শ্ৰী ৰঘুপতিৰ উদাহৰণ দিম তোমাক ছাপ'জ 13.81 crores টোটেল বক্স অফিচ কালেকশ্যন তাৰ যদি 40-45% ধৰা লাইক 6 crores 6.5 crores চ' ডেট ৱাজ দ্য এমাউণ্ট ৰিচিভ বাই দ্য প্ৰডিউচাৰ তাৰপিছত ডিষ্ট্ৰিবিউটৰ চাৰ্জেছ কিবা এটা থাকে তাৰ পৰা চিনেমাখন বনিছিলে 2.5 কোটি টকাত তাত 3 কোটিমান টকা থাকি যায় নিজলে থাকেগৈ মই এতিয়া যদি এটা কথা সুধোঁ যে সাধাৰণতে আমি এটা ডাইলগ দিয়া শুনো মানুহক যে মই
বেলেগৰ লগত কম্পিট নকৰোঁ, মই নিজৰ লগত কম্পিট কৰোঁ। আজি আপুনি এটা উদাহৰণ দিলে কেনেকুৱা লাগিছে? নাই কম্পিট একচুৱেলি নিজৰ লগত কৰিব লাগে, কিন্তু এতিয়া নিজৰ লগতো কৰাটো টান হৈ গৈছে, কাৰণ ৰঘুপতি বহুত বেছি ডাঙৰ মাৰ্ক এটা হয় 13.81 উই আৰ ষ্টিল ইন 8 crores এতিয়াও, আৰু ব্যৱধানটা বাকী আছে যথেষ্ট। বাট চাওঁ মানে কি হয়, এটা পইণ্টৰ পিছত নহয় তোমাৰ নাম্বাৰ্ছটোৱে মেটাৰ নকৰা হৈ থাকে। মানে মানুহে যি ধৰণে মৰম কৰিছে, যি ধৰণে আশীৰ্বাদ কৰিছে, সেই হলত যেতিয়া আমি হলত ছাৰপ্ৰাইজ ভিজিট দি আছোঁ, হলত যেতিয়া সোমাই যাওঁ মানুহে এক্সাইটেড হৈ আহি কোনোবাই চকুলো লৈ পেলাই আহি আমাক সাৱটি ধৰে, কোনোবাই সৰু সৰু কিছুমান ভাইটি ভণ্টিয়ে কান্দি কান্দি আহি ভৰিতে ধৰি দিয়ে কেতিয়াবা। গতিকে এইবোৰ বহুত ধুনীয়া মুহূৰ্ত হয়, মই বুজাব নোৱাৰোঁ, এইটো পইচাৰ লগত তুলনাই নহয়। মই আৰু এটা মানে অলপ প্ৰশ্ন মই সুধিছিলোঁ আমাৰ ইউটিউবত যে যদি কিবা প্ৰশ্ন আছে বিদুৰ ভাই টিমলৈ, এটা প্ৰশ্ন চবেই সুধি আছে, বিদুৰ ভাই ইউটিউবত কেতিয়া ৰিলিজ কৰিব? বিদুৰ ভাই ইউটিউবত এইটো আচলতে আমি ইউটিউবৰ কাৰণে বনোৱাই নাই বস্তুটো, যিহেতু ইমান খৰচ কৰিছোঁ। কোৱালিটিটো দেখি দুখ লাগিছে। মানে ইমান ইয়াৰ পিছত আমাৰ লগতো ওলাই, সেই লগটোৰ সমান কম্পেয়াৰত যদি এই চিনেমাখনো আমি দিয়া প্লেটফৰ্মটোত দিয়া লাজৰ কথা হ'ব। মানে সেইটো একো নাই বাৰু, লাজ চাজৰ কথা নহ'লেও ইউটিউবত আচলতে ফিল্ডটো বহুত সৰু ফিল্ড, চিনেমাটো বহুত গ্ৰেণ্ড বস্তু হয়। এতিয়া মানুহে সোধে OTT যে আহিছে আপোনালোকৰ চিনেমা হল কি হ'ব এতিয়া? একচুৱেলি চিনেমা হলে হয়, বাপ হমেশা বাপ হতা হে। এতিয়া ছাপ'জ মই সৰুকৈ এটা উদাহৰণ দিওঁ, এইটো সকলোৱে একচেপ্ট কৰিব নাই মই নাজানো। আমাৰ ঘৰত চবৰে ঘৰত এটা সৰু সৰু গোঁসাই ঘৰ থাকে সৰুকৈ, এনেকৈ পাতি লওঁ থাপনা এখনত, কিন্তু নামঘৰো থাকে। যেতিয়া আমাৰ কষ্টটো ডাঙৰ হয় তেতিয়া আমি সদায় নামঘৰলৈ যাওঁ, মন্দিৰলৈ যাওঁ। গতিকে যেতিয়া চিনেমেটিক এক্সপিৰিয়েঞ্চ লাগে, 7.1 চাউণ্ড লাগে, তেতিয়া চিনেমা লাগে। আৰু এটা কথা এতিয়া খুব সোধে যে চিৰিজখন যে ৰিয়েলিষ্টিক হয় বিৰাট, মানে ইয়াতে কমাৰ্চিয়েল এলিমেণ্টছ বেছি থকা বুলি বহুতেও কৈছে। কমাৰ্চিয়েল এলিমেণ্টছ, মই সেইটো কথাই কওঁ তোমাক। সেইটো ধৰক খুব কম সংখ্যক মানুহে সেই কথাটো ন'টিচ কৰিছে, ইয়াত কমাৰ্চিয়েল এলিমেণ্টছ বহুত আছে। চিৰিজখন হ'ল একদম ভাৰ্জন এটা, তাত কোনো এনেকুৱা চিনেমেটিক লাৰ্জ বস্তু একো নাই, বাট চিনেমাখনত আছে। চিনেমাখনত কিয় কৰিব লগা হয় জানানে? যিহেতু বস্তুটো ৱাইড হয়, চিনেমা হলটো বহুত ডাঙৰ হয়, তাত 300, 400, 500, 600 মানুহলৈকে একেলগে চায়। গোটেই হলটোৰ এনাৰ্জি বহুত বাঢ়ি যায়, চবেই যেতিয়া হাঁহে। ইমান ডাঙৰ চাউণ্ড ছিষ্টেম যে ওপৰে তলে গোটেইখন একদম হোহাই থাকে। গতিকে সেই ইমান ডাঙৰ স্ক্ৰীণ, সেই গোটেই এলিভেশ্যন এটা ক্ৰিয়েট হয় চবতে, ইন অডিয়েঞ্চ, স্ক্ৰীণত, চাউণ্ডত, চবতে এটা এলিভেশ্যন ক্ৰিয়েট হয়। সেইকাৰণে আমি যিবোৰ ভিজুৱেলছ দেখোঁ তাতো এটা শ্লাইড এলিভেশ্যন দিব লগা হয়, যাতে সেই মানুহৰ এনাৰ্জিবোৰ মেটচ হয়। এটা ঘটনা হ'ল ৰিচেণ্টলি, এটা বিশেষ কমিউনিটিৰ এটা কমিউনিটিয়ে ক'ম, মোৰ নামটো ল'বও মোৰ ভয় লাগিছে, কাৰণ ময়ো জানো আকৌ মোকে ক'ব কিবা। কিয়? একো নাই। একচুৱেলি কমিউনিটিতকৈ তেওঁলোক আমাৰ নিজৰ মানুহ হয়, আমাৰ মাজৰ মানুহ হয়, সেই কথাটো পাহৰি যাব নালাগে। মানে এই LGBTQ কমিউনিটি কিয় এনেকুৱা এটা ফিল কৰাই দিয়ে, মানে তেওঁলোকক লৈ কিবা এটা কৰা? এটা বিশেষ চিন আছিল তাতে, হয়তো সেই গে এনকাউণ্টাৰ এটাৰ কথা দেখুওৱা গ'ল, হয়তো কমেডিত বা হিউমাৰ চেন্সত সেইখিনি বস্তু দেখুওৱা হৈছিল, কিন্তু তাতে কিয় এনেকুৱা এটা ফিল কৰিলে যে মই শুনিছোঁ এজন কোনোবা এক্টিভিষ্ট আহি হলত বহি নোট ডাউন কৰি আছে কি বেয়া কাম লিখিলে, সেইটো আপুনি ভাবেনে জাষ্টিফাইড হয় বুলি? এইটো একচুৱেলি চবৰে নিজৰ নিজৰ কথা কেনেকৈ ৰিচিভ কৰে বস্তুটো, কিন্তু আমাৰ ইণ্টেনশ্যনটো তেনেকুৱা নহয় কাকো অপমান কৰা বা কাৰোবাক হাঁহিয়তৰ পাত্ৰ কৰা, তেনেকুৱা কোনো ইণ্টেনশ্যন নাছিলে। মই ভাবোঁ যে আমি খুব ৰিয়েলিষ্টিক ৱে, খুব চেঞ্চিটিভ ৱে হেণ্ডেল কৰিছোঁ। মই তোমাক কওঁ, এই মেইল ৰেপৰ কথাটো মোৰ ভুল হ'বও পাৰে কেনেবাকৈ, কিন্তু মই আজিলৈকে ইণ্ডিয়ান চিনেমাত নাই দেখা, ক'তো ইমান এয়া কৰি দেখুওৱা নাই দেখুওৱা। কিন্তু এইটো একেবাৰে হৈ থকা ঘটনা, হয়তো সৰুকৈ ক'ৰবাত তুমিও এক্সপিৰিয়েঞ্চ কৰিছা কেতিয়াবা। নহয়, মই এক্সপিৰিয়েঞ্চ কৰিছোঁ। ক'ত? মই কওঁ অবভিয়াছলি মই ইমান তেনেকুৱা ইমান ইণ্টেন্স নহয়। চৰি, আকৌ হাঁহিলে বেয়া পাব এতিয়া মানুহে। নিজৰ লগত হৈছে, নিজৰ লগত মই নিজকে হাঁহিছোঁ, নিজক হাঁহিব পাৰোঁ। তেনেকুৱা মানুহে ঘৰলৈ গ'লোঁ, মাতিলে কিবা কাম এটাত, মই গ'লোঁ, গৈ পেলাই মানুহজনে বেডৰুমত লৈ গৈছে, লৈ পেলাই মোক কিবা কিবি ফটোগ্ৰাফ দেখুৱাইছে কিবা কিবি, তাৰপিছতে মোক কিছ কৰিব আহিছে।
মানে এই চিনটোৱে সেইবোৰ আৰে এইবোৰ ৰিয়েল লাইফ ইনচিডেণ্টছ হয় এইটো কোনোবাই বেয়া পাব পাৰে বাট দিজ আৰ ৰিয়েলিটিজ মই বুলিয়ে নহয় মোৰ লগৰ ল'ৰা চবৰ লগত সৰু সুৰাকৈ তেনেকৈ কাৰোবাৰ লগত হৈছে কিন্তু আমাৰ ভাগ্যত সেই ক'লা কুকুৰটো নাছিলে সেইকাৰণে আমি বাচি গ'লোঁ মোৰ কিন্তু বেষ্ট পাৰ্ট লাগিছে মানে একদম মই কিয় চিনেমাখনত লুকাই গ'লোঁ নাজানো মানে হেৰাই গ'লোঁ তাতে এই এনাকণ্ডা শব্দটো আহি গ'ল মানে এতিয়া অজগৰ মানে একচুৱেলি এই মেইল যোনটো হয় এইটো ভয় লগা কথা কিন্তু এই চিনেমাখনৰ পৰা যেতিয়া এনেকুৱা কণ্ট্ৰভাৰ্চি এটা হয় সেইটো আনকল ফৰ নাই তেনেকুৱা একদম চেঞ্চিটিভ ৱে হেণ্ডেল কৰা হৈছে মই ভাবোঁ আৰু আমি ইমান ৰিচাৰ্চ নকৰাকৈ নিলিখোঁ এই বস্তুটো আমি বহুত ভিডিঅ'জ ৰিচাৰ্চ কৰিলোঁ যে মেইল ৰেপ হ'লে মানুহজনে কেনেকৈ ব্যক্ত কৰে ফ্ৰেণ্ডছৰ আগত বহুত তেনেকুৱা ভাইৰেল ভিডিঅ'জ আছে তুমি যদি চেক কৰা ইউটিউবত পাবা আমি চালোঁ যে মতা মানুহ এজনে সেই বস্তুটো বিৰাট ধেমেলীয়াকৈহে কয় মোৰ লগত এনেকুৱা হৈ গ'ল নহয় জানো নাই এই মানুহটো আহিলে চালক দি দিলে ঠিকে আছে জোকছ বাট মতা মানুহে তেনেকৈ ব্যক্ত কৰে মতা মানুহে কেতিয়াও কিন্তু আমি চিনেমাখনতো অকণমান সি ট্ৰেজেডি ফালিছে ৰাতি মদ খাই লৈ কান্দা কাটা কৰি যে মোৰ লগত এনেকুৱা হ'ল মই ভাবোঁ দিছ ইজ এ ভেৰি চেঞ্চিটিভ ৱে অফ পৰ্ট্ৰেইং চ' আজি আমি ইয়াতে কি বেলেগ কৰিম আমি ইয়াত বেলেগ কৰিম ছাৰপ্ৰাইজ হ'ব ইয়াত আজি আমাৰ অডিয়েঞ্চৰ কাৰণে ইয়াতে জেগাটো আমাৰ অলপ বেলেগ জেগা বেলেগ আৰু ইয়াত মানুহ বেলেগ আছে আমি লগ পাম চ' আই হোপ এতিয়া আমি নেক্সট পাৰ্টটো তাৰলৈকে যাওঁ চিয়'ৰ পপকৰ্ণ খাই পেলাই অলপ চলো আজি আমি কি চাম আজি আমাৰ অডিয়েঞ্চৰ কাৰণে এটা ছাৰপ্ৰাইজ আছে আৰু ছাৰপ্ৰাইজটো হ'ল টিম বিদুৰবা এতিয়াই ভাল লাগিছে ইয়াতে বহো চবৰে কি খবৰ মই নাৰ্ভাছ কৰিছোঁ আজি মানে মোৰো অলপ এয়া টাইপ হৈছে আজি কি বুলি কয় মোৰ কিবা ফিল্ম ছেট এটাৰ ভিতৰত হঠাৎ সোমাই যোৱাৰ নিচিনা লাগিছে মই অলপ নাৰ্ভাছ কৰিছোঁ বাকী চবৰে কি খবৰ মই ডায়মণ্ড চলিয়া দাক কিন্তু ইয়াত লগ পাইছিলোঁ আমাৰ পডকাষ্ট শ্বুট কৰি থকা সময়ত সেইখিনি মই ভবা নাছিলোঁ কেৰেক্টাৰটো এনেকুৱা হ'ব বুলি মই গম পোৱা হ'লে মই তেতিয়া কিবা কিবি ওলাই ল'লোঁ কিন্তু মই বেয়া শ্বকড ষ্টাৰ্ট কৰোঁ আৰু চবৰ লগত কেনেকুৱা লাগিছে এতিয়া চবৰে ইমান ছাকচেছফুল হৈ গ'ল কোনে আৰম্ভ কৰিব প্ৰথমতে কৰিলে তেওঁ আমাক চিনাকি দিলে তো আপোনালোকৰ পৰা ষ্টাৰ্ট কৰোঁ যে মানে কি হ'ল হঠাৎ ইমান ছাকচেছফুল এটা পাই গ'ল বা এতিয়া চবেই কৈ আছে ইমান কোটিপতি চব তাতে এটা কথা ওলাই দিলে যে চব প্ৰডিউচাৰ কোনোবাই ক'ব পাৰে এনেকে কোনো আগবাঢ়ি নাহে এনেকে গাৰু দলিয়াই যাৰ তাতে ৰখিলে সিয়ে উত্তৰ দিব লাগিব তেনেকুৱা কৰিব লাগিব সফল বুলি ক'বলৈ গ'লে নহয় আমি এটা ষ্টেপ আগবাঢ়িছোঁ এতিয়া আৰু বহুত আছে এয়া আমাৰ আৰম্ভণিহে কিন্তু হ'লেও ৰাইজে যেনেকৈ আদৰি লৈছে তাৰ বাবে ধন্যবাদ বাৰু পাতি যাওঁচোন মই এইফালৰ পৰা যাব খুজিম এটা এটাকৈ যদি চবৰ পৰা অলপ কিবা কিবি আৰম্ভ কৰোঁ একদম সেইফালৰ পৰা ষ্টাৰ্ট কৰোঁ আমি বলিণ্ডাৰ পৰা মানে এইটো মানে মাইকটো আমি গাৰুটোৰ নিচিনা ইউজ কৰিম কোনটো ফালে আৰু এটা মাইক আছিল নহয় এইফালে দিব পাৰে আছে সেইফালৰ পৰা আৰম্ভ কৰোঁ কেনেকুৱা ঠিকা ডাঙৰ হৈ গ'ল ভাল লাগিছে খুবেই ভাল লাগিছে কেলে হাঁহিছা ঠিকা ডাঙৰ চিনটো হৈ গ'ল মানে সৰুৰ পৰা দেখি থকা এটা সপোন সৰুৰ পৰা নাটক চাটক কৰি ভাল পাওঁ চিনেমা চাই ভাল পাওঁ নাটক চাওঁ থিয়েটাৰ চাওঁ হলত চিনেমা চাওঁ নিজেও আজি ডাঙৰ পৰ্দাত দেখি ভাল লাগিছে সেই ফিলিংটো কেনেকুৱা মানে নিজকে ডাঙৰ পৰ্দাত যেতিয়া চাইছে আৰু লগতে মানুহে চিঞৰিও আছে ভাল লাগে খুবেই ভাল লাগে মানে এতিয়া যে হলবোৰ ঘূৰি আছোঁ মই চিনেমা চলি থাকিলেও এবাৰ সোমাওৱে মানে চাওঁ আকৌ ভাল লাগে মানুহবোৰে হাঁহে ফূৰ্তি কৰে খুবেই ভাল লাগে দাদাৰ ওচৰলৈ আহিম বায়ে লাইট কৰি দিয়া কি মন কিবা এটা এনেই বেবিচাৰ কথা এটা কওকচোন কি ক'লা বেবিচাৰ কোনবিলাক বেবিচাৰত পৰে কোনবিলাক কথা তেতিয়া বাকীবোৰ ওলাব কাৰণ মই যুগলবন্দীটো দেখিছোঁ মানে চবৰে ইমান ধুনীয়া ন গোটেই গ্ৰুপটো একেলগে এয়া হৈ থাকে কিন্তু মানে সেই যুগলবন্দীটো মানে মই সুব্ৰতদাৰ লগত আমাৰ পডকাষ্টতো তেওঁ কৈছিল যে একদম আগৰ পৰা একেলগে নাটক কৰি থকা তাৰপিছত এতিয়া চিনেমাত অহা কিবা চেঞ্জ হৈছেনে নাই একো চেঞ্জ হোৱা নাই
আৰু বেছি মজবুতহে হৈছে আৰু মানে এই বস্তুটো কেনেকৈ মেইনটেইন কৰে কাৰণ আমি দেখিছোঁ এতিয়া 230 হ'বলৈ হ'ল মই ইহঁতক শাসন কৰিব নোৱাৰিলোঁ আমাৰ কেইটাক এওঁ কেনেকৈ গোটেই টিমটো কেনেকৈ মানে ডিচিপ্লিনি কেনেকৈ কাম হৈ আছে গোটেইখিনি চিজিলভাৱে কেনেকৈ হৈছে সেইটো কেনেকৈ মেইনটেইন কৰে সেইটো মানে আমিতো গোটেই মানুহখিনি বহুত উৎপতীয়া এনে দেখিছে কিন্তু যেতিয়া আমি কিবা যিকোনো এটা কাম বা আৰম্ভ কৰা হয় তেতিয়া মানে চবেই ইয়াৰ গাইড মতেই চলে তেতিয়া মানে কোনো বোলে মই ইয়াতকৈ বয়সতে ডাঙৰ বা মই কিবাহে হয় কোনো সেইটো নহয় চব ইয়াৰ গাইড মতে চলে তেতিয়া অট'মেটিকলি চব ঠাণ্ডা হৈ যায় সেইটো শাসনৰ শক্তি আছে মানে এইটো শাসন বুলিয়ে নকয় এইটো মৰম আন্তৰিকতা আৰু কামটোৰ প্ৰতি শ্ৰদ্ধা মই এটা কথা মই একদম নিশ্চিতভাৱে ক'ব পাৰোঁ ইয়াত বহি থকা প্ৰতিজন মানুহৰ চিনেমাৰ প্ৰতি সাংঘাতিক বেছি শ্ৰদ্ধা আছে চিনেমা বুলিয়ে নহয় নাটকৰ প্ৰতি বা যিকোনো শিল্পকলাৰ প্ৰতি আমাৰ প্ৰতিজন মানুহৰ সাংঘাতিক শ্ৰদ্ধা আছে আৰু শ্ৰদ্ধা থকা কাৰণ আৰু এটাটো শ্ৰদ্ধা ডেফিনেটলি ভিতৰৰ পৰা যিটো ভগৱানে দিছে এটা কথা তাৰ বাহিৰে আমি একো কৰিব নাজানো গতিকে উপায় নাই খানা বনাব আহিব লাগিছিল দেই খানা আহিব অলপ পিছত সেইজন আমাৰ স্বৰ্গদেউ আৰু কিবা এইবাৰ মই সুব্ৰতাকে সুধিব খুজিছোঁ মানে যে আমি সাধাৰণতে মানে সুধি থাকোঁ ন কাহিনী ক'বলৈ কিবা ক'বলৈ আজি চব আছে ন এনেকুৱা এটা কথা যোনটো তুমি হয়তো তেওঁলোকক কোৱা নাই আজিলৈ কেতিয়াও মানে হয়তো ক'বলৈ বেয়া লাগে মানে বেছি ফৰ্মেল কৰা যেন লাগে আজি কেমেৰাৰ খাতিৰত তেওঁলোকক কিবা ক'ব খুজিব মানে বন্ধুত্ব নাই গালি কিয় পাৰিম মানে বন্ধুত্ব বস্তুটো যদি সঠিককৈ ক'ৰবাত ব্যৱহাৰ হৈছে এইটো এটা উদাহৰণ হয় মানে মোৰ জীৱনৰ এটা খুঁটা হয় এওঁলোক আৰু ময়ো কাৰোবাৰ জীৱনৰ খুঁটা গতিকে সেই তেনেধৰণে আমি আগবাঢ়ি আহিছোঁ আৰু এই জাৰ্ণিটো ইমান ইজি নহয় দেই মানে পটককৈ মানুহে কৈ দিয়ে যে ইমান পটককৈ ছাকচেছ পাই গ'লা বা ইমান পটককৈ কোটি কোটি টকা হৈ গ'ল সেইটো এদিনত হোৱা বস্তু নহয় এইটো 12 years জাৰ্ণি টুগেডাৰ আমি আমাৰ বণ্ডিংবোৰ ইমানেই ভাল কৰি ৰাখিবলৈ চেষ্টা কৰোঁ আমি আমাৰ ভিতৰত কোনোবা প্ৰেমত পৰিলেও আমি প্ৰথম চিন্তা কৰোঁ সেই ছোৱালীজনী আমাৰ লগত চবৰ লগত এডজাষ্ট কৰিব পাৰিব নে নোৱাৰে সেই প্ৰব্লেমটো হয় ন ল'ৰাটো হ'লে মানে ছোৱালীজনী প্ৰথম ফিল্টাৰ এইটো হয় মানে আমি কাছৰ কি কয় চলংখনত যেনেকৈ থাকে তেনেকৈ মানে অকল কি ক'ম চবৰ ক্ষেত্ৰতে ধৰি লওক মই যদি ক'ৰবাত ভুল ৰাস্তাত যাওঁ চবে একদম চলংখনৰ নিচাকৈ বুজাই ৰুকি পুৰা ফুল গাই এনেকুৱা হৈছে মানে ডেফিনেটলি আৰু মোৰ ক্ষেত্ৰত এনেকুৱাও হৈছে হিৰকে উত্তমে গৈ মোৰ মাক কৈছেগৈ এবাৰ বাইদেউ মানে কি মোৰ মা টিচাৰ হয় উত্তমটো বাইদেউ ইয়াক কিন্তু এই ছোৱালীজনীৰ পৰা আপোনালোকে আঁতৰাব লাগিব নহ'লে কিন্তু এনেকুৱা এটা পৰ্যায়ো পাইছেগৈ মানে আৰু সেই সিমানখিনি ক্ল'জ হয় আমি সিমানখিনি ফ্ৰী হয় আমাৰ নিজৰ মাজতে হওক বা আমাৰ পেৰেণ্টছ মা দেউতাসকলৰ লগতে হওক আমি যেতিয়া তেতিয়া যা তা ঘৰত যেতিয়া তেতিয়া ভাত খাই দিব পাৰোঁ ভাত খাই যাতে মনত পৰে ডিব্ৰুগড়ৰ কাহিনীটো সেইটো নকওঁ এইটো কোৱা কথা আছিল মানে এইটো কওঁ জানো কৈ দিব পাৰি এনেই কাৰোবাক ফুটেজ দিয়া আজি ইয়াৰ প্ৰশ্ন শেষ হৈ গ'ল মানে ওলোৱা নাই কি সুধিমে মই সঁচাই নাৰ্ভাছ হৈছোঁ আজি ইমান মানুহৰ মাজত মই ইয়াৰ পোৱাই নাই মোৰ দুটা মাইক লৈ মই সদায় ভাবিছিলোঁ ৰুমৰ ভিতৰত মই ৰজা বা আজি হলত আহি যিটো ফাটিছে মোৰ কিন্তু মই এই যে প্ৰেমৰ প্ৰসংগত ওলাল মানে এই ছোৱালী বা ল'ৰালৈ সাধাৰণতে আমাৰ মানে মই কেতিয়াবা আমাৰ বন্ধুৰ মাজত দেখোঁ যে মোৰ লগৰজনী এটা নতুন গাৰ্লফ্ৰেণ্ড হ'ল সেই গাৰ্লফ্ৰেণ্ডজনীয়ে তাক কিবা কিবি লগোৱা আৰম্ভ কৰে ই অলপমান বেছি এয়া কৰিছে তই ইয়াৰ লগত কিয় লাগি আছ সেনেকুৱা হয় নেকি তেনেকুৱাতো কোনোবাই নহয় সেইটো ডিপেণ্ড কৰিব তোমাৰ ওপৰত তোমাৰ গাৰ্লফ্ৰেণ্ড যদি তোমাক তেনেকৈ কৈছে তো তুমি তোমাৰ লগৰখিনিক কেনেকৈ প্ৰটেক্ট কৰা সেইটো প্ৰটেক্ট কৰা বুলি নহয় একচুৱেলি এতিয়া মই মোৰ লগৰখিনিৰ লগত কেনেকৈ থাকোঁ আজি যদি মোক কোনোবা এজনে ভাল পায় জান তুমি যাব নোৱাৰা কেলাকতে মাৰে সেইখিনিৰ লগত মই আগৰ পৰা আছোঁ তই মোক বিয়া পাতিলে তাৰপিছত আৰু অকণমান বাৰু কিবা অকণমান শাসন কৰিবি কিন্তু এটলিষ্ট হয় নাই সেইটো নিজৰ দম এটা থাকিব লাগে সেইটো নিজৰ ওপৰত ডিপেণ্ড কৰিব তুমি তোমাৰ লগৰখিনিক কেনেকৈ তেওঁৰ ওচৰত বা তাইৰ ওচৰত মানে ৰিপ্ৰেজেণ্ট কৰা তেনেকুৱা কথা এতিয়া ক'বলৈ গ'লে সেইটোৱে এতিয়া কথাটো হ'ল সেই তেনেকুৱা সি যে ক'লে যে মানে কি হ'ল সি এজনী ছোৱালী ভাল পাইছিলে
নাই মানে দীঘলীয়াকৈ নাযাওঁগৈ মানে এবাৰ কি হ'ল সেই তেনেকুৱা ধৰণৰ কাহিনী এটাই হ'ল তেতিয়া উত্তম আৰু মই উত্তমত তাক ক'লোঁ বোলো হেৰি এই কথাষাৰ ক'বগৈ লাগিব নহ'লে কথাটো বৰ বেয়া পথালে যাবগৈ বোলো সি কৈছে বোলে মোৰ ক'বলৈতো সাহস নাই কাৰণ তাৰ মাক টিচাৰ আছিলে তাক পঢ়ুৱাইছিলে মানে তো সেই তাৰ সাহস নাই মানে সেইটো দুয়োটাই গৈছোঁ চুচু চামাই মোক ক'লে তই উলিয়াবি কথাটো বোলে এতিয়া মই ধুনীয়া ড্ৰয়িং ৰুমত বহিছোঁ আহিছে মাত দিছে ধুনীয়াকৈ চুচু চামাকে কথাষাৰ উলিয়াইছোঁ আৰু যে কথাটো বৰ বেয়া হৈছেগৈ বোলো আমাৰ বন্ধুত্বত প্ৰশ্ন আহিছে বোলো প্ৰথম কথাটো হৈছে এনেকৈ হ'লে আমাৰ বন্ধুত্বটো বৰ বেছি দিন নাথাকিবগৈ বোলো কিবা এটা কৰক বোলো আপুনি বুজাওক বোলো সেই তেনেকৈ মানে এই মিলাই ৰাখিবলৈ চেষ্টা কৰা হয় মানে সকলোৰে মাজত গম পোৱা যায় মই এইটো কোৱা নাই যে এই তেওঁ বেয়া আছিলে সেইটো তেওঁলোকৰ ব্যক্তিগত কিবা এটা মিলা নাছিলে আৰু মানে সেইটোৱে অলপ মিলা নাই এইফালৰ পৰা একদম যাওঁ আমাৰ চবতকে বয়স আছে এতিয়া মিম বিলাক পাই আছেনে যথেষ্ট পাই আছো মেছেজ আহেনে আহে মই ৰিপ্লাই নকৰোঁ আজিকালি কিন্তু সঁচাই সেইটো এটা মানে এনেকুৱা ধুনীয়া চিন আছিল মানে যোনটো হয়তো এবাৰ ধুনীয়া দেখিছা বহুত প্ৰস্তাৱ আহিছে এতিয়া কি ক'ব আপোনাৰ অভিজ্ঞতা মই নাচাওঁৱে আজিকালি মই নতুনকৈ ফ্ৰেণ্ড ৰিকুৱেষ্ট আহিলে খুলিয়ে নাচাওঁ মই আগৰখিনি থাক আৰু মানে থাকক চৰি থাক বুলি নহয় এটা ধাৰণা আছে নহয় মই এবাৰ আতিছেগৈ আৰু দেই এতিয়া এটা মানে সাধাৰণতে কয় আৰু বহুতে এইটো কয় যে এটা পাৰ্টিকুলাৰ ৰোল পালে নেক্সট মই গহীনত আছোঁ সেইটো কাৰণে মই বদলি হ'লোঁ আৰু মানে বিদুৰ ভাই হ'বলৈ ক্ৰাইটেৰিয়াটো কি ফচি গ'লোঁ এই যে সুধি দিলা যে কি দাদাৰ ওচৰলৈ আহিছোঁ কালি মই ND24 চাগে এটা ভিডিঅ' ক্লিপ দেখিলোঁ আপুনি একদম আৰু এটা কথা মই চালোঁ যে এক্টিঙৰ ওপৰত আপুনি কৈছিল যে মানে আজিকালি এক্টৰ হ'বলৈ হৈছে সঁচাই ভাবেনে আজিকালি মানুহে দেখাবলৈ এক্টৰ হৈ আছে মনৰ পৰা এক্টৰ কম কিছুমান দেখাক দেখি হয় আচলতে মানে এই ঘৰৰ কিনাৰতে দোকান দিলে যেনেকৈ কিনাৰত দোকান দিবলৈ আৰম্ভ কৰি দিয়ে যে গাঁৱত এক্টৰ মানে এই লাইনটো তেনেকুৱা বুলিয়ে ভাবে বহুতে আৰু তেনেকৈ বহুতে সুবিধাও লৈ আছে বা পাই আছে সেইটো কাৰ সৌভাগ্য কাৰ দুৰ্ভাগ্য সেইটো নাজানো কিন্তু এই আমাৰ লাইনটোৰ কাৰণে কিন্তু বহুত দুৰ্ভাগ্যৰ কথা সেইটো কিন্তু এটা কথা মানে তেনেকে যি মানে চান্স পাই বা যি হওক সেই কৰা একদম দাওকে জ্বলে কিন্তু সোনকালে নোৱাৰিও যায় আমি হৈছো উমি জ্বলি থকা বিধৰ তাৰমানে এই এতিয়া যে ক'লে যে এই গ্ৰুপটো এটা ধৰি ৰখাটো ইয়াৰ মেইন কাৰণটোৱে হৈ গ'ল নাটকৰ পৰা আহিলে এই বস্তুকেইটা প্ৰধান এই বস্তুকেইটাই শিকে ইউনিটি বিশেষকৈ টাইমটো মেইনটেইন কৰিব লাগিব তুমি নাটকত প্ৰথমবাৰ আমাক শিকায় তেতিয়া আমি গম পোৱা নাছিলোঁ যে টাইমটো কেলৈ ইমান মেইনটেইন কৰিব লাগে আমাক গুৰুৱে কয় হ'লে যে 9টাটো সদায় 9টাতে বাজে 9টাৰ পাছত কেতিয়াও 9টা নাবাজে হয় সেইটো কথা এতিয়া গম পাইছোঁ কাৰণ তেতিয়া আমাক এইটো কাৰণে টাইমটো দিয়ে যে যদি এইটো টাইমত আহি গ্লাছটো তেওঁক দিবহি লাগে তো ডেফিনেটলি দিবহিয়ে লাগিব সেইটো শিকিছিলোঁ কিন্তু এতিয়া আমি তাৰ টাইমটো আমি অৰিজিনেল লাইফৰ লগত মানে ৰিলেট কৰোঁ আজিকালি থাকি যায় মানে সেইটোৱে আমাক আজি যেনেকৈ ইয়াত বহিবলৈ সুবিধাকণ দিছে মই ভাবোঁ সেই নাটকৰ কাৰণটোৱে হ'ল সেইটো মানে অকণমান চিৰিয়াছ মই ইয়াত আহিছোঁ হা মানে যিহেতু কথাখিনি ভাল আহিছে যে এতিয়া যদি কোনোবাই বিচাৰি আছে যে ভালকৈ এক্টিঙৰ লাইনত আহিব সাধাৰণতে আমি দেখোঁ ইনষ্টিটিউশ্যন যায় ক'ৰবাত যায় কিন্তু নিজৰ পৰা পৰিশ্ৰম কৰি নিজে কি ধৰণে এক্টৰ হোৱাটো আপুনি ভাবে সঠিক হয় নিজৰ মাজত কি গুণ আমি নিজে ৰাখি থ'ব লাগে যে আমি যদি কালি এক্টিং কৰিব গৈ আছোঁ সব কোচিং বাদ দিয়ক ট্ৰেইনিং বাদ দিয়ক নিজৰ মনত আমি কি স্থিৰ ৰাখিব লাগে প্ৰথম বস্তুটো হ'ল নিজৰ ওপৰত বিশ্বাস অকণমান লাগিব যে মই এইটো কাম কৰিম যেতিয়া কৰিমেই লাগিলে পকেটত 10 টকাই থাকক এটকাও নাথাকক লাগিলে আমিতো এটকা নথকাকৈ আহি আজি এইটো পৰ্যায় পাইছোঁ এতিয়াওতো ৰাইজৰ চকুত আমিবোৰ বহুত কোটিপতি সেইটো কথা কি কয় এতিয়াও বেঙেনা গুটি ইণ্টাৰেষ্টিং কেছটো কি হ'ল আজি ৰাতিপুৱা উজ্জ্বল দা ওলাইছে দেই গোলাঘাটৰ পৰা আহি
3:30 4টামান বজাত মই গৈ উঠিছোগৈ তেওঁ ফোনটো আহিলে মই বোলো পালেহি নেকি এই নামিছোঁ আৰু মোক কৈছে মই ঠিক আছে আহক মই আছোঁ বাৰু আহি অলপ দেৰি পিছত ওলালে আহি আৰু চব মই দৰ্জা মাৰিলোঁ বোলো আপুনি শুৱক এতিয়া খালি তাৰ আগতে মই বোলো সুখবৰ এটা দি লওঁ বোলো কি আজি আমাৰ গেছ নাই বঢ়িয়া বঢ়িয়া বোলো ঠিক আছে এতিয়া একো টেনশ্যন ল'লা শুই লওক শুই উঠি চিন্তা কৰিম আৰু আগত দুইটাই চিলিণ্ডাৰ দাঙি নি দোকান এখনৰ পৰা আনি ভৰাই দুইটা চাহ একাপ খাইছোঁ আৰু কিবা সলনি হ'লনে চিনেমাখনৰ পিছত চিনেমাখনৰ পৰা সলনি হ'বলৈ আৰম্ভহে কৰিছে এতিয়া মানে আগতে সেই বৰ জবৰজং আছিলোঁ এতিয়া মানে জবৰজং হৈ থাকিবলৈ নিজকে অকণমান কুণ্ঠাবোধ কৰা হ'লোঁ মানে আগতেতো একদম মনে কৰি মহা উৎপতীয়া আছিলোঁ এতিয়া দেখিছোঁ অকণমান নিজকে অকণমান চেঞ্জ কৰিবলগীয়া হৈছে আৰু উৎপাত কমিছে নাই কমা এনে উৎপত্তি হৈ থাকিলে ভাল 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 লাগে আমাৰ ভাল আমি ভিডিঅ'ত ভাল কিবা কিবি ক্লিপছ পাম লগাব পাৰা ৰিলছ তাকে বাকী তোমাক ধন্যবাদ জনাইছোঁ মই চাইহে থাকোঁ হ'লে আজি সন্মুখত পোৱাৰ কাৰণে আমাক গোটেই টিমটো আজি মোৰ ভাল লাগিছে বহুত বহুত ধন্যবাদ মই সুব্ৰতদাৰ ওচৰত আকৌ এবাৰ আহিব খুজিম যে সাধাৰণতে আমি বহুত কেইজনক টিভি মানে পৰ্দাৰ সন্মুখত দেখিছোঁ বহুত আছিল যোনে বেক চাইডেও কাম কৰিছে তেওঁলোকে কৰিছিল অকণমান তেওঁলোকক যদি আমি চিনাকি কৰি তেওঁলোকৰ ডেফিনেটলি আৰু মই চিনাকি কৰাই দিম প্ৰথমতে মোৰ পিছতেই মোৰ চিন্তাখিনি যিয়ে প্ৰথম স্ক্ৰীণলৈ আনিছে সেইজন হৈছে বিতুল দাস ডাইৰেক্টৰ অফ ফটোগ্ৰাফী চিনেমাটোগ্ৰাফাৰ যি বুলি কয় এইজনৰ তত্ত্বাৱধানত গোটেই কেমেৰা কামখিনি হৈছে তেওঁ সাধাৰণতে আমি বিচাৰি নাপাওঁ খুবেই ব্যস্ত ভগৱানে কপাল ফুলাইছে গতিকে বিতুল দাৰ কথা অকণমান কৈ লওঁ টিভিত যিমান মিউজিক ভিডিঅ' চাই তাৰ 70 to 80% বিতুল দাই শ্বুট কৰা চবেই বিতুল দাক বিচাৰে যে প্ৰথম বিতুল দা আছে নাই ডেটটো ঠিক কৰি পেলাইহে বাকীখিনি ঠিক কৰে গতিকে সেয়া হৈছে বিতুল দাস শিৱসাগৰৰ কি ক'ম এতিয়া মই তাকে ভাবিছোঁ তো বিদুৰ ভাই প্ৰসংগতে আহোঁ বিদুৰ ভাই টীমটো মই প্ৰথমে ক'ম যে টীম বুলি যদি কোৱা যায় মানে যিকোনো এটা কামত আৰু মানে চিনেমা হওক বা মিউজিক ভিডিঅ'জ হওক আমাৰ ইণ্ডাষ্ট্ৰীৰ লগত জড়িত যিকোনো বস্তুত টীম হ'লে মানে এনেকুৱা হ'ব লাগে যিটো মানে বিদুৰ ভাইত দেখা পাইছোঁ হিংসা কৰিব নহয় টিম সঁচাকৈ বিদুৰ ভাই টীমৰ যিটো এন্থো মানে চবৰে যিটো মানে এনাৰ্জি এইটো মানে বেলেগ টীমত মই যিমান কাম কৰিছোঁ আজিলৈকে সেইখিনিত মই ক'তো পোৱা নাই মানে এণ্ড থেংকছ টু সুব্ৰত এণ্ড অৰ্ণৱ এণ্ড থেংক ইউ অল যে মোক এই প্ৰজেক্টটোত ইনভলভ কৰাৰ কাৰণে মানে মই বহুত বেছি হেপ্পী এই মানে বিদুৰ ভাই চিনেমাখনত কাম কৰি কি ক'ম বহুত বেছি হেপ্পী একচুৱেলি টীম বুলি ক'লে সঁচা অৰ্থত টীম বুলি ক'লে মানে টীমবিলাক এনেকুৱা ধৰণৰ হ'ব লাগে য'ত মানে কাম কৰাৰ যিটো মজা মানে আমি যেতিয়া এটা কাম কৰোঁ বহুত চিৰিয়াছলি কামত লাগি থকা যায় এই টীমত মানে প্ৰতিটো মানুহে মানে ইমান ধৰণে এংগেজ প্ৰতিটো মানুহে প্ৰতিটো কাম আহি কৰে এনেকুৱা নহয় যে মই এক্টৰ এনেকুৱা নহয় যে মই প্ৰডাকশ্যন মেনেজাৰ এনেকুৱা ধৰণৰ চবেই ইকুৱেলি আহি ইমান ধুনীয়াকৈ কামখিনি আগবঢ়াই নিয়াত সহায় কৰে নহয় সেইটো মানে খুব ভাল লগা মানে থেংক ইউ ছ' মাছ বহুত 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 ভাল লগা এইটো আৰু বিজেতা বাক দেখিছোঁ বিজেতা বাক একদম মোৰতো একদম নষ্টেলজিয়াই হৈ গ'ল কিন্তু কালি আমি কথা পাতি থাকোঁতে আপুনি কৈছিল এওঁলোকক একদম সেই প্ৰথমৰ পৰা পাইছিল একদম বহুত মানে সিহঁত সৰু আৰু মই তেতিয়া তেতিয়াৰ পৰাই পাইছোঁ সুমনক মানে সুব্ৰতক অৰ্ণৱক তাৰপিছত উত্তম ইহঁতক একেলগে পাইছোঁ চুমকিহঁতক কেইদিনমান পিছত পাইছোঁ প্ৰণয়কো পিছত পাইছোঁ কেইদিনমান এনেকুৱা মানে ভাল লগা কথা যে ইহঁতে ৱেডিং ভিডিঅ' কৰিছিলে ফটোগ্ৰাফী কৰিছিলে আৰু পাইছোঁ আচুৰ্যৰ থ্ৰুৰে ক'লে যে ভাল ল'ৰা কেইটামান আছে গানৰ কাম কৰিব যাম সেয়া প্ৰথম শ্বুটিং কৰিব গ'লোঁ বৰষুণত তিতালে একো মানে নাজানে আৰু শ্বুটিঙত এনেকুৱাকৈ যে ছাতি তাতি লৈ যাব লাগে নাজানে তাৰপিছত আচুৰ্যই ক'লে যে না খানাও নাই সেইদিনা তেনেকৈ আহি আকৌ গুৱাহাটীত খানা খুৱাইছে শ্বিলঙৰ পৰা বৰামানীৰ পৰা তাৰপিছত আচুৰ্যই ক'লে আৰু যাব লাগিব চানডুবি গানটোৰ কিবা এটা হ'ল পিছত গম পালোঁ আৰু ফুটেজ কিবা নাথাকিলেই নেকি আকৌ শ্বুটিং কৰিছোঁ আমি তেনেকৈ আৰম্ভ কৰা তাৰপিছত মানে আমাৰ নিজৰে কামত দীক্ষুৰ গানত সুমনক গোটেইকেইটাই গৈ আমি
কভাৰ ভিডিঅ' এটা কৰিলোঁ নেকি তেনেকৈ তাৰপিছত ঘৰুৱা হৈ থাকিলে সম্পৰ্কটো আৰু এনেকুৱা লাগে তাৰপিছত এনেকুৱা ফিল হয় ময়ো বহুত বিতুলে কোৱাৰ নিচিনা মই বহুত ডিৰেক্টৰৰ লগত কাম কৰিলোঁ এতিয়ালৈকে মিউজিক ভিডিঅ' হওক বা চিনেমা হওক কিন্তু সঁচাকৈ যদি টিম বুলি কয় তেতিয়াহ'লে ইহঁতৰ পৰা শিকিব লগা এই কথাখিনি গোটেই টিমটোৰ পৰা গতিকে আমিও নাভাবোঁ যে আমি বেলেগ টিমৰ হয় আমাৰ এতিয়া এনেকুৱাই লাগে যে মোৰতো এনেকুৱাই লাগে যে মোৰ গোলাঘাটৰে বা মোৰ এনেকুৱা লাগে মই এনেকুৱা ফিল হয় বিজিবা অকলে কাফি হয় বিজিতা বা ইজ হেৰি ৰিপ্ৰেজেণ্টিং পাঠশালা পৰা এগৰাকী আছে এনাফ বিজিবা বহুত ষ্ট্ৰং হয় বহুত এনেকুৱা কাজিয়া চাজিয়াও লাগে বাৰু আমাৰ কিহৰ কাৰণে এনেই লাগে কেলেই নালাগিব আৰু অভিমান বহুত থাকে যথেষ্ট বয়স হৈছে কিন্তু মোক দেখিলে লাগে জানো তোমাকতো টিকলাতে পোৱা ন একদম টিকলা কেলে বেয়া শুনিব ভাল লাগে বয়সটো কি হয় বয়সটো এটা মাপকাঠিহে মুম্বাইত ট্ৰেইনিং লাভ কৰিছিলে মেকআপৰ আৰু তাত কাম কৰিছিলে তাৰপৰা এতিয়া আৰু অসম আহিলো এতিয়া যাব নোৱাৰিম চাগে আৰু এতিয়া যাব নালাগে কিন্তু যাব নোৱাৰা এটা কাৰণ আছে মুম্বাইলৈ ঘূৰি যাব নোৱাৰা কাৰণ আছে কাৰণ ইয়াত হিয়াৰ আমঠু আছে আমাৰ মাজতো আমি এতিয়াই আহিছে আমাৰ মাজত এয়া জনপ্ৰিয় কণ্ঠশিল্পী জনপ্ৰিয়তকৈ জনপ্ৰিয় কণ্ঠশিল্পী থিয় হৈ দিওঁ দীক্ষিতা আকৌ লগ পালো আপোনাৰ হট চিট দীক্ষিতাৰ কাৰণে আমি হট চিট ৰেডি কৰি ৰাখিছোঁ কাৰণ দীক্ষিতা হট হয় আৰু সেইটোৱে ৰিজন বিজিবা ঘূৰি আহিলে দীক্ষিতাৰ ওচৰতে যাওঁ গৰমে সঁচাই গৰম মোৰ আপোনাৰ কথাটো মনত আহিল এতিয়া এনৱাইডা 16 কৰি দিয়ক দীক্ষিতা কেনেকুৱা লাগিছে মানে এই গোটেই প্ৰজেক্টটো ইমান ধুনীয়া ৰেছপন্স বিৰাট ভাল লাগিছে আৰু ৱৰ্ড অফ কি লছ অফ ৱৰ্ডছ হৈ গ'ল সাংঘাতিক ভাল লাগিছে আচলতে এই গোটেই টিমটোৰ লগত একেলগে কাম কৰাৰ মজাটোৱে বেলেগ আৰু চিনেমাখন ইমান ভাল পাইছে মানে ভবাতকৈ বহুত বেছিয়ে আমি মৰম পাইছোঁ ৰাইজৰ ভাবিছিলোঁ যে এটা পৰ্যায়লৈতো ডেফিনেটলি যাব হিট হ'ব মানুহে ভাল পাবই কিন্তু বৰ বেলেগ ধৰণত ৰাইজে আদৰি ল'লে বেলেগ ধৰণে মৰম দিছে মানে একদম মোৰ গানটো মানে মই লাষ্ট টাইম আপোনাক লগ পাওঁতে মই গান এটা শুনিব নোৱাৰিলোঁ আজি মই আহিলে কম কি যে এবাৰ মোক গানটো শুনাই দিয়ক দে ভগৱান মই ইমান শুনিব মন গৈ আছিল মানে নাজানো কিয় মিউজিক ডিৰেক্টৰ আছে লগত আছে কেনেকৈ শুনিম কিবা অলপ বেলেগ ধৰণে শুনিব মন কি কম কোৱা যে এতিয়া কি দিয়াটো নেকি নে মানে গানটো শুনিব মন গ'ল গানটো গাই দিওঁ গোটেইবিলাক মিলি একেলগে চবে মিলি গাই দিওঁ আৰু থাপৰি চাপৰি ধৰিবা স্কেল জেড মাইনৰ কৃপাৰ সাগৰ দৈৱকী নন্দন বিফল যৌৱন সফল কৰি দে গোবিন্দ ৰাম কৃষ্ণ তোৰে পৰীক্ষাৰ প্ৰশ্ন ইমানেই কঠিন সহজ কৰি দে ঐ তাক দিলি বহলকৈ বাৰী ঐ তাক দিলি প্ৰকাণ্ড গাড়ী ঐ তাক দিলি সুন্দৰী নাৰী মুখনো নিদিয় কিয় ঐ মোৰ ফালে দুৰ্বল গতি চিন্তাতে টোপনি ক্ষতি কপালত ঘটিটো দি তোৰ বেয়া নেলাগে কিয় দে ভগৱান দে ভগৱান দে ভগৱান ফুলাই দে কপালখন ফুলাই দে কপালৰ ভিতৰত টকা অকণ ভৰাই দে দে ভগৱান ফুলাই দে কপালখন ফুলাই দে কপালৰ ভিতৰত টকা অকণ ভৰাই দে ভাল হৈছে ৰে এতিয়া মানে ধুনীয়া লাগিছে আৰু মই এইখিনিতে কওঁ দীক্ষিতা আমাৰ এজন কো প্ৰডিউচাৰ আমাৰ গোটেই চব প্ৰডিউচাৰ আমি চব ভালেমানখিনি পইচা দিছে প্ৰফিট হৈ গ'ল নাই লাকি যে এনেকুৱা এটা প্ৰজেক্টত চান্স এটা দিছে দীক্ষিতা এটা একদম ভিতৰুৱা কথা কওকচোন ট্ৰেডিং কৰি ইনভেষ্ট কৰি লাভ আছে নে মই চিনেমাত ইনভেষ্ট কৰি লাভ আছে সুব্ৰতৰ চিনেমাত ইনভেষ্ট কৰি লাভ আছে ৱাও বঢ়িয়া লাগিছে থেংক ইউ এইটো বিশ্বাসটো বহুত ডাঙৰ কথা থেংক ইউ
সেইটো বহুত ডাঙৰ বিচাৰ নেক্সট কিবা অলপ সাধু টাইপ শুনিব খুজিছো মানে অলপ কথা মানে ভিতৰৰ অলপ কথা ক'ব সাধু কোনে ক'ব মানে অলপ ছেটৰ ভিতৰৰ কাহিনী চাহিনী আৰু যোনটো কোনো কোৱা নাই সাধু মানে কি হৈছে ছেটৰ ভিতৰত কিবা ষ্টাৰ্টিং কি কাহিনী প্ৰথমতে কওঁ এয়া হৈছে জুৰি কলিতা গোলাঘাট নহয় জুৰি কলিতা গোৱালপাৰাক ৰিপ্ৰেজেণ্ট কৰিছে যিটো আছে একচুৱেলি সেইটোৱে বিজেতা বাই যিটো ক'লে বিজেতা বা মোকো বহুতে গোলাঘাটৰ বুলিয়ে ভবা হৈছে মানে গ্ৰুপটো আমিতো প্ৰথমতে প্লেন আছিল সেই মিটিং ৰুমটোত কৰা গোলাঘাটৰ তাৰপিছত অৰ্ণৱ দাই ক'লে কি যে আমি ভাল কৰি পেলালো বোলে সেইটো ফিল্ডটো নাপাব ক্লাব ঘৰটো যিয়ে নহওক মানে গোলাঘাটৰ বুলি ক'লেও বেয়া নালাগে আৰু এই টীমটো যে মানুহ আমাক যিখিনি দেখিছে বাহিৰে আৰু টীমটোৱে আমি এনেকৈ হাঁহি ধেমালি কৰি থকাই দেখিছে আৰু এটা কথা সেইটো চাগে নিতু ক'লে চবেই কৈছে যে আমি যেতিয়া কামৰ সময়ত আমি বহুত চেঞ্জ হৈ যায় চবেই ট'টেলি চেঞ্জ বাকী সময়খিনিত আমি ধেমালি আৰু ময়ো তেনেকৈ বহুত বছৰ হ'ল কাম কৰা কিন্তু এই টীমটো নিজৰ কিয় এটা কাৰণতে কাৰণ কিয় ইয়াত আমি কেতিয়া মোৰ মনতে নাই কেতিয়া কাজিয়া কৰিছোঁ কেতিয়াও আমাৰ মাজত চিৰিয়াছ কাজিয়া হোৱাই নাই কাজিয়া কৰিছোঁ তেতিয়া কোনোবাই বোলে কিবা এৰি খালে কাৰোবাক যদি কাজিয়াটো মানে চবৰ লগতে হয় কাজিয়া অকণ কিন্তু সেই কাজিয়াটো মই ক'লোঁ যে বেছিভাগ খোৱাৰ কাৰণে হয় কেতিয়াবা যদি শ্বুটিং পেকআপৰ পিছত চানাও যদি আনিছোঁ সেইটো যদি কাৰোবাক অকণমান দিয়া নাই সেইটো লৈয়ে লাগিব সেইটো কোনেও কিন্তু এৰি নাখায় দেই কাকো এটা বস্তু এৰি নাখায় গতিকে সেই মৰমটোহে কাজিয়া হয় বাকী প্ৰফেশ্যনেল কিবা কথা লৈ আজিলৈকে কাজিয়া হোৱা নাই আজিলৈকে সেই মৰমটো আৰু বিশ্বাসটো মৰম আৰু বিশ্বাস ইমানেই আছে চবৰে মাজত তো সেই বস্তু চবে সোধে মোক গোবিন মহন্তৰ জেকেটটো বিৰাট ভাল লাগে কোনে বনাইছে এইটো জুৰিয়ে বনাইছে গোবিন মহন্ত জুবিন আৰু পাপনৰ মিক্স নেকি মই কিয় ক'ম এতিয়া জেকেটৰ কথাটো কৈছে ন জেকেটৰ কথা সি এবাৰো মানে সোধা নাই যে জুৰি মোৰ কাৰণে কি ডিজাইন কৰিছ এবাৰো সোধা নাই কিন্তু দেই কিবা এটা বনাই দিবি তো এইটো হয় এইটো বিশ্বাসটো এবাৰ বুলি নহয় তো সদায় সেইটো বিশ্বাস চবৰে আছে মানে চবৰে প্ৰতি আছে চব বিশ্বাসটো তো গতিকে সেই বস্তুটোৱে চাগে আমাৰ কামত মানে বহুত হেল্প হয় তো এটা কি হয় তেতিয়া দায়িত্বটো বেছি বাঢ়ি যায় প্ৰেছাৰ ফিল নকৰোঁ এইটো টিমত মই প্ৰেছাৰ ফিল কৰা নাই মোৰ মানে বেছিকৈ সেইটো হয় যে ৰেছপনচিবিলিটি ইমান বেছি বাঢ়ি যায় নহয় যে সেইটো ক্ষেত্ৰত যে মই যিমান দূৰ পাৰোঁ ভাল কৰিব লাগিব আৰু এইখন চিনেমা মোৰ কাৰণে টাফ আছিলে মই আৰু আগৰ ইণ্টাৰভিউ এটাত কৈছিলোঁ টাফ সেইকাৰণে হয়তো এইটো আনৰ কাৰণে ইজি হ'ব পাৰে মোৰ কাৰণে টাফ আছিলে কাৰণ মই এনেকুৱা চিনেমা ফাৰ্ষ্ট কৰিছোঁ মানে কষ্টিউম কৰিছোঁ মানে য'ত এই যেনে কেৰেক্টাৰবোৰ মিলাই পেলাই দুখীয়া লগাবলৈ লাগে কি লাগে মই একচুৱেলি ধনী কেনেকৈ লগাব লাগে কি লাগে সেইবোৰে কৰি আহিছোঁ দুখীয়া লগাই পোৱা নাই চিৰিয়াছলি কৈছোঁ মানে আৰু চিৰিজখন কি চিৰিজখনৰ লগতো কণ্টিনিউটিটো মিলাবলগীয়া হৈছেতো তো সেইটোতো হৈ যায় কথা এটা তো তেনেকুৱাই যিয়ে নহওক মানে আমি মানে হাঁহিব জানো আমি এনেকৈ থাকিয়ে ভাল পাওঁ খাই ভাল পাওঁ হাঁহি ভাল পাওঁ এই দুটা চবতকৈ বেছি ভাল লগা চবৰ মাজত মিল আছে ডাইলগবিলাকো চব আছিল নে ইনট্ৰমটো হৈছিল আছিল মানে কিছুমানে কয় নহয় যে আমি পুৰা এনে অলপ লিখি থওঁ ষ্টৰিটো আমি ডিছকাছ কৰিছিলোঁ কিন্তু ডাইলগখিনি মেইনলি সুব্ৰত দাৰ কাৰণ তাৰ নাটক লিখাৰ এক্সপিৰিয়েঞ্চ বহুত বেছি তো আমি খালি সেইটোৱে মানে ইম্প্ৰভাইজ কৰিব লগা হ'লে কিবা এটা লিখিলেও মানে সেইটো চান্স দিয়ে মানে ইভেন মোক বুলিয়ে নহয় ইভেন যোনে ডাইলগটো ক'ব তাকো চান্স দিয়ে যে এইটো এনেকৈ লিখিছোঁ যদি কিবা চেঞ্জ কৰিব লাগে কচোন
মানে সি এইটো নহয় যে মই লিখিছোঁ স্ক্ৰিপ্ট নহয় কৈছা তোৰ যদি কিবা ইনপুট আছে তাত দে তেনেকুৱাকৈ এইটো বেটাৰ হৈ গৈ থাকে বস্তুটো কাৰণ মানে কি কোৱাৰ ফ্ল'টো তাৰ কেৰেক্টাৰটোৰ লগত তাৰ ডাইলগটো ক'বলৈ তাৰ ইজটো আছে নাই এইটো চেক কৰোঁ এভৰি ডাইলগ লিখাৰ পিছত গতিকে সিমানখিনি আমি চেক কৰোঁ তুমি কালি এটা মই ভিডিঅ' দেখিছিলোঁ কান্দি থকা তাৰপিছত মই দেখিলোঁ চবেই কান্দি আছে তাৰপিছত দেখিলোঁ হাঁহি আছে চবেই হাঁহি আছে এইটো কেনেকুৱা ধৰণৰ ডমিনো এফেক্ট মানে এইটো কি কিবা থাকে নে ডমিনো এফেক্ট মানে মই বুজিয়ে নাপাওঁ বিদ্যাহঁতত হে কোনে কোনে বুজি নাপায় হাত দাঙা ঢেৰ হাত চোৱা নহয় আমাৰ চিনেমাখনে তেনেকুৱা চাব গ'লে মানে নহয় তুমি এতিয়া কি ক'ম আজি ব্ৰেণ্ডৰ নাম আচলতে কি গম পোৱা নে চিনেমাখন যেনেকুৱা আমাৰ মেক্সিমাম আমাৰ লগত মানে কিবাকে নহ'লেও কিবাকে ৰিলেট হৈ আছে যেনেকে কিবা কি কয় আজি নাকানো খালি দেই আজি মানে কালি মানে এনেকুৱা বেছি দুখ লাগি গ'ল এনেকুৱা বেছি দুখ লাগি গ'ল তুমি ভাবিব নোৱাৰা এই গান আৰু প্লাছ ইয়াৰ কাৰণে হৈছে চব গানটো গানে আৰু নহয় চবেই যে মানে পটককে কিবাকে ওলাই গ'ল নিজৰ নিজৰ কথাখিনি যিখিনি মানে আমি জানো যদিও কোৱা নহয় কেতিয়াও ক'বলগীয়ানো কি কথা আছে কিন্তু কালি কিবাকে ওলাই গ'ল সেইটো গম নাই পোৱা কেনেকৈ কি হৈ গ'ল চবৰে দুখ লাগি আছিলে কিবাকে সেই ষ্টৰিটো মানে কিবাকে নহয় কিবাকে আমি জড়িত হৈ আছোঁ যেনেকৈ ধৰি লোৱা যোৱা বছৰ মোৰ দেউতা মই হেৰুৱালোঁ দেউতাৰ যেতিয়া চিজাৰ এটেক 6টা-7টা কণ্টিনিউ মাৰিলে একেবাৰতে তাৰপিছত ক'লে ৰিলিজ দিয়া দিনাখনেই তেওঁৰ চিজাৰ এটেক আহিলে তো ডক্টৰে আকৌ ICUলৈ লৈ গ'ল ICUৰ পৰা ওলাই আনিছিলোঁহে 2-3 থাকি আকৌ লৈ গ'ল তেওঁ লৈ যোৱাৰ পিছত তেওঁ ক'লে যে ভণ্টি তুমি ঘৰত মাহঁত যদি আছে তুমি কোৱা যে এনেকৈ ৰাখি আৰু লাভ নাই আমি ভেণ্টিলেশ্যন খুলি দিওঁ নহ'লে তোমাৰ এনেই পইচা গৈ থাকিব তাৰপিছতো মানে পটককেতো কেনেকৈ ক'ম মাহঁতক তাৰপিছতো মই দেউতাক কিন্তু তেনেকৈ ভেণ্টিলেশ্যনত 2 দিন ৰাখিছোঁ 3 নম্বৰ দিনাখন ডক্টৰজনে আকৌ কৈছে যে তুমি এনেকৈ ৰাখি লাভ নাই তোমাৰ যিমান আছে চব শেষ হৈ যাব এইটো কৰিয়ে লাভ নাই মানে তাৰপিছত আকৌ চব আমাৰ লগৰখিনি গ'ল পইচা পাতি দিয়া চবে মিলাই কৰি দিলোঁ দিয়াৰ পিছত আকৌ যেতিয়া গোলাঘাট গ'লোঁ সেই আমাৰ তাতে ভেণ্টিলেশ্যনৰ সুবিধা নাই সঁচাকৈ নাই কিন্তু ইয়াৰ পৰা গুৱাহাটীৰ পৰা যোনখন এয়াৰ এম্বুলেঞ্চত গৈছে তেওঁলোকে কিবাকৈ কাটি কৰি এই অক্সিজেন চিলিণ্ডাৰৰ লগত অকণ ভেণ্টিলেশ্যনৰ নিচিনা কিবা এটা বনাই দিলে সেইটো নাজানো আৰু তেনেকৈ গোলাঘাটত এটা দিন থাকিলে তাৰপিছতে ঢুকাইছে সেইবোৰ মানে এই ঘটনাবিলাক অসমত হৈ আছে মানে নহয় জানো হৈ থাকে মই এখন তাত এটা ডাইলগ আছে ন যে হস্পিটেল ঠিকেই বনে হস্পিটেলৰ বিল্ডিং ঠিকেই বনে কিন্তু চিকিৎসক নাথাকে এই বস্তুটো আমি এনেই লিখা নাই আমি অনুভৱ কৰি লিখিছোঁ আমি এনেই গৈ থাকোঁতে কিবা ডক্টৰ এজনক লগ কৰিবলৈ হস্পিটেল এখনত সোমাইছিলোঁ অকণমান গাঁও এৰিয়াৰ হস্পিটেল প্ৰকাণ্ড হস্পিটেল বনাইছে কি হস্পিটেল বাহিৰৰ পৰা দেখাত বহুত ডাঙৰ আছে কি হস্পিটেল আমি ভিতৰত আমি নাৰ্ছ কাৰোবাক লগ পাওঁ নি গৈ চাকৰি 2টামান ঘূৰি ফুৰিছে গতিকে গোটেই বিল্ডিংটো ঘূৰিলোঁ আমি নিতু মই আৰু কোনোবা আছিলে বাবু আছিলে নি গোটেই বিল্ডিংটো ঘূৰিলোঁ তাত নবডি একদম খালি পুৰা এমটি এইটো নহয় যে নতুনকৈ বনাইছে মানে হ'ল 2-3 বছৰ হ'ল এই চিনেমাৰ পৰা কেনেকুৱা ইম্পেক্ট পৰিব বুলি ভাবে হ'বনে কিবা চেঞ্জ লাগেনে হোৱাটোতো বিচাৰোঁ কাৰণ চিনেমা মাধ্যমটো যদিও এণ্টাৰটেইনমেণ্ট হয় তাত বহুত কথা থাকে ক'বলগীয়া সমাজখনৰ কাৰণে মানে ছ'চিয়েল ৰিফৰ্মৰ কাৰণে চিনেমা এটা বহুত ষ্ট্ৰং মিডিয়া হয় আৰু এই বস্তুটো আমি ব্যৱহাৰ কৰিব লাগে আমি যিমান পাৰোঁ আমি চেষ্টা কৰিছোঁ আমাৰ ফালৰ পৰা এই সঁচা ঘটনাবোৰ ৰাইজৰ চকুত দাঙি ধৰিবৰ কাৰণে গতিকে কামত আহক নাহক এইটো পিছৰ কথা কিন্তু দাঙি যে ধৰিছোঁ এইটো আমাৰ কৰ্তব্য এইটো মানে বহুত দৰকাৰ এনেকৈ যে মানে এটা বৰ্তমান চিটুৱেশ্যনখিনি যেনেকুৱা ধৰণৰ হৈ আছে চিনেমাৰ মাধ্যমেৰে এই বস্তুখিনি উপস্থাপন সচবতে ইমান ধুনীয়াকৈ কৰিছে মানে আৰু প্ৰতিটো চিটুৱেশ্যন মানে একচুৱেলি ইমান ধুনীয়াকৈ দেখুওৱা গৈছে আৰু বিদুৰ ভাইখন মানুহে বহুতে ভাবিছে মানে খুব কমেডি চিনেমা এখন কিন্তু বিদুৰ ভাইৰ যোগেদি ইমান ধুনীয়া ধুনীয়া মেছেজ কিছুমান দিয়া গৈছে প্ৰতিটো চিনতে দেই সৰুকৈ বহুবিলাক মেছেজ বৰ্তমান সময়ত দিয়া গৈছে সেইখিনি বস্তুৱে কিন্তু ইম্পেক্ট পেলাব বুলি আমি ভাবিছোঁ যে মানে বৰ্তমান চলি থকা যিখিনি আমাৰ চলি আছে ৰাইজখন বা সমাজখন যেনেকৈ চলি আছে সেই বস্তুখিনিত কিবা এটাতো চেঞ্জ হোৱাটো ডেফিনেটলি চবতে দেখুওৱাৰ কাৰণটো সেইটো এটা মেবি মই সেনেকৈ ভাবিছোঁ চবত
বহুত চিৰিয়াছ মানে এটা কি কথা গম পানে আমাৰ বিদুৰ ভাইখন যেনেকৈ মানুহে কমেডি চিনেমা বুলি আহিছে চাবলৈ মানুহে চাই হাঁহিছেও কিন্তু কোনোবাখিনিত দুখো কৰিছে লাগিব চিনেমাখনত প্ৰত্যেকটো ৰসে লাগিব হয়নে কিন্তু তুমি এখন চিনেমা চাবলৈ গৈ পইচা দি চাম তাতে যদি তুমি যদি চেলাই টেলাই এনেকুৱা হৈ থাকে তেনেহ'লে সেইটোতো লাভ নাই ন তুমি হাঁহিব লাগিব কান্দিব লাগিব চব হ'ব লাগিব চেলাইও ক'ৰবাত ঠোক খাব লাগিব মই জানো বিৰাট ধুনীয়া এক্সপ্ৰেশ্যন মই মানে এদিন হলত গৈ পেলাই মনে মনে অডিয়েঞ্চৰ মাজত বহি আছিলোঁ মোৰ মানে কাষতে যিজন মানুহ তেখেতৰ এক্সপ্ৰেশ্যনবোৰ মই নটিচ কৰি আছোঁ মই যদি ক্ল'জ আপত হয় মই দেখুৱাম কোনটোত চালে ভাল হ'ব বেছি সেইটো নহয় মানুহজনৰ এক্সপ্ৰেশ্যনটোৱে নহয় চাব দেই একদম কমন মানুহ দেই একদম সাধাৰণ প্ৰায় 50 yearsৰ মানুহ এজন ঠিক ঠিক গতিকে কমন মানুহ এজনৰ যেতিয়া এক্সপ্ৰেশ্যনবোৰ এনেকুৱা হয় চ' চামৱেৰ হি হেজ কানেক্টেড হিমছেল্ফ চ' ৱেল চ' ৰিলেটেবল হৈ যায় তো সেই মানুহজন একদম কোনো একো তেখেতৰ পাৰ্চিয়েল নহয় কিবা নহয় বায়াছ নহয় তেনেকুৱাকৈ তেখেতে ছবি এখন যদি এনেকৈ উপভোগ কৰিছে তাৰমানে তেখেতে নিজক ক'ৰবাত দেখা পাইছে তাত সেইটো একচুৱেলি বহুত ডাঙৰ কথা যে বহুতে কয় ন অসমত চিনেমা নচলে বহুত ক্ষেত্ৰত বা কয় কিয় ইণ্ডাষ্ট্ৰিটো এতিয়াও এয়া হোৱা নাই বহুত ক্ষেত্ৰত এনেকুৱা হয় যে ষ্টৰিটো ৰিলেটেবলো নহয় যে সাধাৰণ মানুহে সেইটো লৈ ৰিলেটে নকৰে ইয়াৰ পিছত আমি কি দেখা পাম এতিয়া বিদুৰ ভাই ছাকচেছটো হৈ যোৱাৰ পিছত কোনে কোনে কি কৰিব তাৰপিছত আমি ভাবিছোঁ আমি 1-1.5 মাহমান ৰেষ্ট ল'ম এই চিনেমা ৰিলিজ হোৱাৰ পিছততো চবৰে বহুত দৌৰাদৌৰি হৈ আছে আমি এতিয়াও প্ৰমোশ্যন সমান গতিতে কৰি আছোঁ চিনেমা আগত যিমান কৰি আছিলোঁ চিনেমা আগত ক'ত কৰিছোঁ চিনেমা আগত এই বিহুৰ দুটামান শ্বট কৰিলোঁ হেৰি প্ৰমোশ্যন নহয় দেই আমি জাষ্ট ছ'চিয়েল মিডিয়া ৰাইজক লগ কৰা ৰাইজৰ পৰা ফিডবেক লোৱা কেনেকুৱা পালে ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰা এই বস্তুখিনি আমি এতিয়াও কণ্টিনিউ কৰি আছোঁ কৰি থাকি ভালো লাগিছে ভাল লাগিছে এইবাৰ যেতিয়া ছাপ'জ হলত সোমাই যোৱা যায় বা হলত গৈ পেলাই নতুন মানুহ লগ পোৱা যায় সেইখিনি সময়ত কেতিয়াবা মানে কিবা যেতিয়া ফিডবেকছবোৰ আহি থাকে বা যেতিয়া মানুহৰ ৰেছপন্সবোৰ চাই থাকে এতিয়াতো নেক্সট ফিল্ম এখনৰ কাৰণেওতো চবৰ তাতে এটা প্ৰেছাৰ থাকিব আৰু যদি আমি মানে তেওঁৰ ওপৰত বেছি মানে প্ৰেছাৰ থাকিব কাৰণ লিখাটো তেওঁ ডাইৰেকশ্যন তেওঁ এডিটিং তেওঁ কৰে এতিয়া বেলেগ এজন ডিৰেক্টৰ আণ্ডাৰত যদি আপোনালোকে কাম কৰিব লাগে মই এইটো চবৰ পৰা জানিব খুজিম তেতিয়া সেই ডিৰেক্টৰৰ পৰা কি এক্সপেক্টেশ্যন থাকিব কাষ্টিং কৰোঁতে আচলতে চবকে মানে ভাবিয়ে লয় ন তেওঁলোকে যেতিয়া ষ্টৰি পঢ়ে বা কিবা কৰে সেইটো হিচাপতে মানে আমাক মাতে তেনেকৈ বাৰু ইমান চিনেমা কৰি পোৱা নাই দেই মাতিব পিছৰখিনি যি কি নহওক মানে ধৰি লওক এতিয়া বলিনক বা নিতু দাহঁতক যেনেকৈ দেখিলে বা আমাৰ উজ্জ্বল দাক তলিক দাক মোক মাইনাক চবকে যেনেকৈ দেখিলে তেওঁলোকেতো চাই মানে সেইটো ভাবিয়ে কি বুলি কয় আমাক মাতিব কাষ্টিং কৰিব কিন্তু মই ভাবোঁ ডিৰেক্টৰজনে আমি যিখিনি কৰিলোঁ সেইটো নাচায় তেওঁ কেনেকৈ সজাব সেইটো চাই মানে সেইটো তেওঁৰ ওপৰত ডিপেণ্ড কৰিব লাগে মানে তেওঁ মিস্ত্ৰীজন ভাল হ'ব লাগে তেওঁ আমাক কাটি কুটি জেগাত আনি দিব যেনেকৈ আমাৰ সুমনে আনে সেইটো বিচাৰোঁ মানে প্ৰত্যেকজন ডিৰেক্টৰৰ পৰা এনেকুৱা নহয় যে তাই চিনেমা এখন আগতে কৰিছে তাইক ক'লে বেয়া পাবনি নহয় তুমি মোক দুচৰো দিয়া কিন্তু জেগাত আনি দিয়া মানে সেইটো কথা মানে মই ইমান ধুনীয়াকৈ ক'ব নাজানো দেই সজাই পৰাই ক'ব নাজানো কিন্তু মানে মই কোৱাটো বুজি পালানে তোমালোকে মানে এজন ডিৰেক্টৰৰ পৰা সেইটোৱে বিচাৰোঁ যে আপুনি মোক কি ভাবি মাতিছে আপুনি আপোনাৰ মতে মোক কৰাওক কাৰণ মই একেজনীয়া মানুহ ন মই চুমকি তো মই ঠিক আছে কেৰেক্টাৰ এটা পঢ়িলোঁ দুখৰ কেৰেক্টাৰ এটা এনেকৈ দুখ লগা ডাইলগ এটা এনেকৈ ক'ব লাগে বা ফূৰ্তিটো এনেকৈ ক'ব লাগে কিন্তু এই আমাৰ চিনেমাখনত যোনটো মোৰ এটা চিন আছিলে য'ত দুখত যদি মোৰ মতে এৰিলেহেঁতেন মইতো চাগে গোটেইটো কান্দিয়ে ক'লোহেঁতেন কিন্তু সেইটো মানে ডাইৰেক্টৰজনৰ ওপৰত ডিপেণ্ড কৰিব কোনখিনিত কান্দিব লাগিব কোনখিনিত তুমি কান্দাটো ৰখিব লাগিব সেইটো মানে একদম সম্পূৰ্ণ ডিৰেক্টৰজনৰ ওপৰত ডিপেণ্ড কৰে কিছুমান আছে এক্টৰ যিখিনি বনাই ল'ব পাৰে ধুনীয়াকৈ যেনেকৈ আমাৰ সিদ্ধাৰ্থ দা এনেকৈ তেওঁলোকে ধুনীয়াকৈ বনাই লয় কিন্তু মোৰ নিচিনা এক্টৰ হ'লে আমি মানে ডাইৰেক্টৰৰ ওপৰত 80% ডাইৰেক্টৰৰ ওপৰত বেলেগ হৈ যায় চিনেমা বস্তুটো বহুত বেলেগ মানে অকণমান ইফাল সিফাল হ'লেই নিমিলা হৈ থাকে কাৰণ গোটেই বস্তুটো গাঁঠি থোৱা থাকে মিউজিকতে হওক কিবাকে হওক অকণমান চেন্সটো অলপ শ্লাইড ইফাল সিফাল হৈ গ'লেও বিপদত পৰি যায় সেইটো তুমি কিয় বেছিকৈ ফিল কৰা কাৰণ তুমি লিখোঁতে সেইটো ভাবিয়ে লিখিছোঁ ডাইৰেকশ্যনো তুমিয়ে দিয়া তো তুমি একদম একজেক্ট কি লাগে সেই ৰসটো তুমি উলিয়াব পাৰা লিখোঁতে আমি লিখিছোঁ আৰু মই জ্যোতিষমানৰ ক্ষেত্ৰত এটা কথা ক'ব লাগিব হি ইজ ভেৰি গুড আৰু সি ক্ৰিটিকেলি বহুত বস্তুবোৰ চাব পাৰে কেনেকৈ লগ পোৱা জ্যোতিষ কেনেকৈ লগ পাইছিলোঁ জানো এইটো জমনি দীক্ষিতৰ এটা গান আছিলে চুৱেগ বিহু চুৱেগ বিহু গানটোত আমাৰ মানে কনষ্টেবল কেইজন মানে নাচিব লাগে
আমি বাবু উঠাই আনিলো বাবুৰ পেট কটনৰ মাছ কম পাই গলো মই কেনেকুৱা ডিপাৰ্টমেণ্টটো মোৰ কাৰণে ভাল আছিল মোক ছুটি দিয়ে চিনেমা কৰিব মোক বেগ লগাই দিছে মই বৰ ভাল পোৱা কামটো কৰি থাকে বাৰু তেতিয়া মই অৰ্ণৱ দাক লগ পাইছিলোঁ অৰ্ণৱ দাই ক'লে বোলে BTS শ্বুট কৰিব লাগে BTS শ্বুট কৰিব আহিছোঁ মোক চাই আছে কষ্টিউমটো কেনেকৈ গ'লে কষ্টিউমটো হ'ব নি বাৰু চুলি দীঘল আছিল কষ্টিউমটো পিন্ধাই দিলে আৰু কৰি দিলোঁ এক্টিং পেণ্টটো পিছফালটো ফটা কিন্তু পিন্ধি এক্টিং কৰি আছোঁ চুলি বান্ধি টুপি ভিতৰত ভৰাই দিলোঁ বাবু এটা আজি যায় আগৰ পৰা নাচিব পাৰা এনেই ফটো নাচি আছিল আমি চব বেকগ্ৰাউণ্ড ডান্সাৰ তেতিয়া মই তলিত বলিন্ধা নিৰুদা মই মাৰি পেলাই যে পলাও তেতিয়া আছিল গতিকে বাবু চিনাকি তেতিয়াৰ পৰা চিনাকি আমি বাবুৱে আমি একেলগে কাম কৰি আছোঁ আৰু বাবুৱে মানে বাবু ইজ এ ভেৰি চিৰিয়াছ পাৰ্চন বহুত দায়িত্বশীল মানুহ বহুত ৰেছপনচিবল মানুহ হয় এইটো আছে বাৰু বাবু বহুত ৰেছপনচিবল মানুহ হয় আৰু স্ক্ৰিপ্টটো লিখোঁতে মানে মই কনফাৰ্ম কৰিবলৈ কেতিয়াবা কি হয় 2-3টা আইডিয়া আহি যায় কোনটো বেছি ভাল হৈছে সি পিক কৰাত মোক সহায় কৰি দিয়ে সদায় আৰু কেতিয়াবা তাৰ ইনপুটছবোৰ বিৰাট ধুনীয়া তো সিও নিজৰ গাঁওখন সি দেখিছে ওচৰৰ পৰা সেই গোটৰ মিটিঙৰ গোটখনৰ কথাটো সি মোক কৈছিলে যে মাইক্ৰ' ফাইনেন্সৰ গোট এখন গতিকে ইজ এ ভেৰি ষ্ট্ৰং মেম্বাৰ BTS উঠাবই আৰু এজন বস্তু আছে শ্ৰীবৎস আছে শ্ৰীবৎস বস্তু আৰু এটা কথা আছে চৰি আমাৰ চিনেমাখনত এটা বিৰাট ইম্পৰ্টেণ্ট ডাইলগ আমি চবেই জানো সেইটো খুব জনপ্ৰিয় হৈছে যে মহাভাৰতৰ বিদুৰৰ কথা শুনিছ বিদুৰ পাণ্ডৱৰো হ'ব নোৱাৰিলে কৌৰৱৰো হ'ব নোৱাৰিলে সেই কনচেপ্টটো আমাক দিয়া মানুহটো হ'ল শ্ৰীবৎস সেইটো কনচেপ্ট আগতে আছিল নে নাছিলে প্ৰথম সিৰিজখন নাছিলে একেবাৰে নাছিলে সেইটো সেকেন্ড সিৰিজত আহিল মানে সেকেন্ড চিনেমাখনত আহিল সি এদিন কিবা পঢ়া শুনা কৰি আছিলে তেনেকুৱাতে সি বিদুৰৰ কথাটো পঢ়িবলৈ পালে তাৰপিছত সি আমাক জনালে যে বিদুৰৰ বস্তুটো এনেকুৱা এটা মিনিঙো আছে এনেকুৱা ছাইড এটাও আছে তো আমি ফিল কৰিলোঁ ৱাও এইটো বহুত ধুনীয়া বস্তু এটা দেখোন let's do it so কোৱা শ্ৰীবৎস থ্যাংক ইউ সুব্ৰত আৰু গোটেই টিমটো ধৰা আচলতে মই সেই মোৰ অকণমান যি মানে মনতে ভবা কথাটো মই যে কোৱাৰ পাছত তাক তেনেকৈ ধৰণে তেওঁলোকে আঁকোৱালি লৈ পেলাই একো স্ক্ৰীণত দেখালে তাৰ বাবে মই গোটেই টিমটোৰ বাবে বহুত ধন্যবাদ মানে জ্ঞাপন কৰিছোঁ টিমটোক আমি যিহেতু বন্ধু হয় আমি ঢেৰ কথা পাতি থাকোঁ বহুত আমি ডিছকাশ্যন কৰোঁ কিবা কিবি ইটো কথা ওলায় মই পাতি ভাল পাওঁ কথা পাতি ভাল পাওঁ মানুহে বহিলে দুটাই ঢেৰ কথা পাতোঁ তাৰ মাজতে এনেকুৱা কিছুমান কথা ডিছকাশ্যন কৰা হয় এণ্ড সেইবোৰ যে দিনা গৈ পেলাই মানুহৰ মাজলৈ সুব্ৰত কাকতিয়ে তাৰ চিনেমা থ্ৰই দি চবৰ হতুৱাই ইমান ভালকৈ ৰিপ্ৰেজেণ্ট কৰি পেলাই বস্তুবোৰ দেখাব পাৰিব সেই কথাটো যেতিয়া হৈ উঠিছে যেতিয়া মই ফাৰ্ষ্ট টাইম চিনেমাখন প্ৰিমিয়াৰ চাবলৈ আহোঁতে দেখিছোঁ যে পৰ্দাত দেখিছোঁ যে এনেকুৱা ধৰণৰ কথাবোৰ আহি গৈছে যি মনত ভাবে যেনেকুৱা কথাবোৰ ই আগতে সৰুৰ পৰা কৈ থাকে সেই কথাবোৰ যেতিয়া স্ক্ৰীণত ওলাই গৈছে ইমান ধুনীয়াকৈ হৈ গৈছে তেতিয়া সেই অনুভৱটো যিটো হৈছে সেই অনুভৱটো আজি মই আপোনালোকৰ আগত এতিয়া মই শব্দৰে ক'ব নোৱাৰোঁ মানে আৰু এই যি অলপ আগতে ইয়াত ডিছকাশ্যন কৰাও হৈছিলে যে সমাজত যিবোৰ বস্তু হৈ থাকে সেইখিনি যেতিয়া মানুহৰ আগত তেনেকৈ ধৰণে দেখাব পৰা হয় মানুহক তেনেকৈ ধৰণে চেঞ্জ কৰিব পাৰে আগৰ দিনৰ ছ'চিয়েল ৰিফৰ্মাৰ যেনেকুৱা কাম কৰিছিলে আজি এই এনেকুৱা ধৰণৰ সৰু সৰু কথাবোৰ যদি মানুহৰ আগত দেখাই এনেকৈ হাঁহি ফূৰ্তিৰ মাজেৰে যদি মানুহক বুজাব পৰা হয় মই ভাবোঁ এজন চিনেমা কৰা মানুহে এজন এক্টৰে আৰু এখন ফিল্ম মেকাৰে এজনে বহুত আমাৰ সমাজত বেলেগ বেলেগ চেঞ্জেছ আনিব পাৰিব আৰু মই ভাবোঁ যে তেনে কিছু চেঞ্জ আমাৰ অসমলৈ আহি আছে আৰু ইয়াৰ তাৰ শুভাৰম্ভণি আৰু এনে বহু বিদুৰভাই বহুত ধৰণে বহুত বস্তু আহিব বুলি আশা কৰিছোঁ বঢ়িয়া কথা ক'ব কিন্তু আমাৰ সঁচাকৈ চিনেমাখনৰ গতিটোৱে বদলি কৰি পেলালে আগতে বিদুৰ ভাই বুলি ক'লে মানে কিবা ফকতীয়া ভাৱ এটা লৈ ফুৰে মানে সাধাৰণতে সেই গালিটোৰ লগত কিবা ৰিলেট কৰি দিয়ে কিন্তু এতিয়া চিনেমাখন লোৱাৰ পৰা বিদুৰ বুলি ক'লে বেলেগ চিৰিয়াছ এটা নিজৰ মনতো নিজেই পাইছোঁ মানে এইটো
পাই গ'লো আমিও তেনেকুৱা ফিল হৈছে মানে যে বিদুৰক মানে এনেই পেংলাই কৰি থকা নিচিনা লাগে ন এতিয়া মানে বিদুৰ প্ৰকৃততে কি ৰিলেট তাৰ লগত হৈ গ'ল থেংক ইউ আৰু তাৰ কাষতে বহি আছে আজানৰ দেই আমি এবাৰ এনেকে শেষ কৰি দিব পাৰো আজানৰ বহি আছে আজানৰ আমাৰ কালাৰিষ্ট ছবিখনৰ ইমান ধুনীয়া কালাৰ দেখা পাইছে বহুতে কৈছে কালাৰখিনি একদম দেখাত পায় ভাইব্ৰেণ্ট হৈছে গতিকে আজানৰ ক ৰং মিস্ত্ৰী আমাৰ ৰং মিস্ত্ৰী আজানৰ বহুত ধুনীয়া কাম কৰিছে খুব সুন্দৰ কাম আৰু বহুত অকমানি মানুহটোৱে আমি বাগৰি হাঁহিছো যে কিনো ক'ম সি ভাল লাগিলে নেকি ভাল লাগিয়ে থাকিবহি সদায় এইটো টিমৰ লগতে কাম কৰি থাকিম আৰু ইয়ালৈ অসমলৈ ঘূৰি অহাৰ পিছত সদায় ইয়াতে থাকি যাওঁ নেকি এনেকুৱা ফিল হয় মানে এতিয়া মই ঘূৰি যাব লাগে কিন্তু মই যাব পৰা নাই মানে মনটো বনাব পৰা নাই যে এই মানুহখিনি কেনেকৈ এৰি থৈ যাওঁ এনেই আছোঁ মই গুৱাহাটীত ঘূৰি ফুৰিছোঁ য'তে ত'তে বিজেতা বাৰ নিচিনা হ'ল শুকান মাছৰ চাটনি খাই খাই কালাৰ কৰিছে আমাৰ চিনেমা সেই শুকান মাছ নহয় সেই নহয় এইটো শুকান চিকেন ড্ৰাই চিকেনৰ চাটনি খাই খাই আমি মানে এডিটিং টেবুলত লাষ্টলৈ আমিও মানে আমিতো একো নকওঁ খালি টোপনি ৰাতিপুৱা 5-6টালৈকে কাম কৰে ন ছাপৰ্ট দিবলৈ এনেই ছাইডতে বহি এইটোৱে দি থাকোঁ কিন্তু বহি থাকোঁ তাৰপিছত 3টামান বজাত আমি এই জয়নগৰ ফালে এখন দোকান খোলা থাকে তালৈ যাওঁ ৰেড বুল নকওঁ দেই আমি কিবা মানে এনাৰ্জি ড্ৰিংক আৰু ইয়াৰ কাৰণে এই ড্ৰাই চিকেনৰ চাটনিটো ই খাই পুৰা কালাৰ কৰি থাকে এদিন বৰপথাৰ গৈছিলোঁ তাৰ ঘৰ সৰুপথাৰত বৰপথাৰ গৈছিলোঁ লগৰ এটা ঘৰলৈ সি তেনেকুৱাতে আকৌ কোইনচিডেণ্টলি সি ফোন কৰিছে সুব্ৰত ক'ত আছে মই বোলো বৰপথাৰ আহিছোঁ বোলে হয় নেকি মই আপোনাক লগ কৰিবলৈ যাম বোলো ঠিক আছে হা সি আহি গ'ল স্কুটি লৈ একদম আহি পেলাই সি বোলো হয় মই আজানুৰ ৰহমান বিৰাট একদম অমায়িক ল'ৰা বোলো হয় মই তুমি কি কৰা সুধিলোঁ সি কৈছে মই চাউণ্ডৰ কামো কৰোঁ আৰু কালাৰৰ কামো কৰোঁ বাই প্ৰথম কৈ এটা কাম কৰা তাৰপিছতে সি মোক কালাৰ কৰা দুটামান হেৰি দেখালে কিবা সৰু সৰু ফাইল কেইটামান দেখালে মইতো দেখিলোঁ এইটোতো বঢ়িয়া কালাৰ কৰিছেই তাৰপিছতে মই তাক দেখুৱাই দিয়া নাই এইটো আচ্ছা এনেকুৱা এটা দি থৈ দিছে তাৰপিছত তাক দুদিনমানৰ পিছত তাক মাতিলোঁ গুৱাহাটীলৈ তেতিয়া সি আহি গ'ল তাৰপিছতে প্ৰথম সি জীৱনত ভিডিঅ' মানে আমাৰ লগত একেলগে কাম কৰিছে হেৰি মলয় বাইদেউ জীয়েক পলাই গ'লে নে নহয় এই হেৰি নহয় এইটো যে কি আছিলে অঞ্জনা নহয় মলয় বাইদেউ নি আচ্ছা মলয় বাইদেউ জীয়েক পলাই গ'ল এইটো তেতিয়া ইমান প্ৰফেচনেল কালাৰ নহয় বাট কি ওলাইছিলে আমাৰ লগত কিবা পুলিচ বিদুৰ ভাই 2 মোক ভিখাৰী তাত লৈছিলে খালি শকত হোৱাৰ কাৰণে কেঞ্চেল কৰিলে গতিকে আজানৰ তাৰপিছতে আহি কেইবাটাও গান কালাৰ কৰিলে ইয়াত বহুত ভাল কাম কৰিলে তাৰপিছত সি মুম্বাইত কাম পালে সি যোৱা বছৰৰ পৰা মুম্বাইত কাম কৰি আছে শ্ৰী ৰঘুপতিৰ পিছৰ পৰাই শ্ৰী ৰঘুপতি সি কালাৰ কৰা তাৰপিছত সি মুম্বাইত কালাৰ কৰি আছে আৰু জুবিন নটিয়ালৰ টিমত সি কাম কৰে তেনেকে বিভিন্ন আৰ্টিষ্টৰ লগত কৰি আছে বাহিৰৰ লাইক চিডেমত ৰাফতাৰ এনেকে বহুতখিনি আছে মানুহ আৰু এতিয়া নামবোৰ মনত পৰা নাই শুভ চিনি পাই চাগে আপোনালোকে শুভ আৰু জেডেন এনেকে বহুতখিনি আৰ্টিষ্ট আছে কিন্তু সুখটো ইয়াত আছে আৰু সুখটো ইয়াতহে পাওঁ মতে সি নতুনকে বিচাৰি পাইছে ইয়াত সুখ আগৰ পৰাই আছে থেংক ইউ থাকিবা আমাৰো কালাৰ চালাৰ কেতিয়াবা কৰি দিবা ডেফিনেটলি মই এফালে আহোঁ আকৌ লাষ্ট ষ্টেটমেণ্ট চবৰে পৰা লৈ ল'ম বহুতে আমি পাতিবও হোৱা নাই বহুতৰ লগত কথা ষ্টিল লাষ্টত চবৰ পৰা ল'ম এবাৰ এনেকৈ যাই থাকিম এবাৰ আমি ওচৰতে বহিলোঁ কাৰণে প্ৰশ্ন আমালৈ বেছি আহিছে নিব কৈ থাকা কিবা এটাতো কোৱা কি ক'ম এনেই লাষ্টত শেষ আৰু আমাৰো 1 ঘণ্টা বকি লৈ আমি চবে এনেই কিবা লাষ্ট ষ্টেটমেণ্ট আৰু থেংক ইউ ছ' মাছ যদি পাছ কৰি দিলে পাছ কৰি দিছোঁ দেই হীৰক অন্তৰেৰে খুব ভাল ল'ৰা কেৰেক্টাৰটোৰ নিচিনা নহয় একেবাৰে নহয় হীৰক কিবা এটা পাইছে মানুহে তাৰ অন্তৰখন খুবেই কোমল সি মানুহটো দেখাত কঠোৰ সঁচা কথা এইটো সঁচা চুলিখিনি বা তাৰ চকুকেইটা তাৰ দাঁতখিনি তাৰ মোজ কোজা এইবোৰ এটা অকণমান খঙাল ব্যক্তি যেন তাক দেখাত আৰু ভিলেন লগা কিন্তু সি মানুহটো সিমানেই ভাল হয় আৰু এই ডিৰেকশ্যন টিমৰ এজন অন্যতম মানুহ হয় আৰু খুব চিনচিয়াৰলি কাম কৰিছে হীৰকে
আৰু হীৰক বহুত দূৰ আগুৱাই যাব ভাবি আছে বহুত কথা কৰিলে নহয় এতিয়া এইখন তাকে ভাবি আছো ইমানখিনি বাকীখিনি দেখিবও নোৱাৰা হৈছিলে মাজতে বাৰু চবকে চিঞৰ কৰি থাকো নহয় জেঠাই হীৰা জেঠাই ডায়মণ্ড জেঠাই মানে কি জেঠাই এজনী থাকে ন খুব দম দিয়া গালি পাৰে এয়া হীৰক জেঠু মানে হীৰক গগৈ আমাৰ ড্ৰাইভাৰ কেৰেক্টাৰটো কৰিছে আৰু হীৰক দা হৈছে আমাৰ প্ৰডাকশ্যন কণ্ট্ৰলাৰ পৰা আচলতে এক্টিঙলৈ কেতিয়া আহিলেও গমেই নাপালোঁ কি ঘপককৈ কৈ দিলে বোলে ওলাব লাগে মই ওলাইহে দিছোঁ কি কৰিছোঁ মই নিজে গম নাপাওঁ আমাৰ দিগদাৰ কোৱা নিচিনা চুৰে আছিলে নে পুলিচে আছিলে গম নাপালোঁ মই এতিয়া নিজে প্ৰডাকশ্যন কণ্ট্ৰলাৰ আছিলোঁ নে মই এক্টৰে আছিলোঁ মই নিজে গম নাপাওঁ আমাৰ মানে মানুহ কম হ'লে জাকে তাকে জানি দিওঁ তাৰপিছতে এয়া হ'ল দৈনন্দ নংথম্বাম তেওঁ হৈছে এজন গ্ৰাফিক্স ডিজাইনাৰ আগৰবাৰ নামটো ক'লে দৈনন্দ নংথম্বাম মই অসমীয়া ইমান নাজানো বাট তথাপিও মই অসমীয়াত পাতিব আৰু এতিয়া মোক এনেকুৱা লাগিছে কি ময়ো অসমীয়া মানুহ হয় ইমান আগত পৰা মই কাম কৰি আছো তো ইমান ভাল লাগিলে টিম লগত কাম কৰি তো ৰিয়েলি ইট ফিলছ লাইক আমিও অসমীয়া মানুহ মই কথা পাতিব চান্স পালে অলপ ক'ব ট্ৰাই খোজো মিনছ অসমীয়া মোৰ হিন্দীটোতকৈ ভাল অসমীয়া আৰু এয়া উত্তম কলিতা আমাৰ এছ'চিয়েট চিনেমেটোগ্ৰাফাৰ আমাৰ ডাবল কেমেৰা ইউজ হৈছে গতিকে এটা কেমেৰা বিতুলদাই অপাৰেট কৰে এটা উত্তম মানে বিতুলদাৰ ডিৰেকশ্যনত উত্তমে অপাৰেট কৰে আপোনাৰ শেষ এয়া কমেণ্ট চিৰিজখন উত্তমে কৰা দেই চিৰিজখন ধন্যবাদ আজি তোমাক লগ পালোঁ আৰু আমি গোটেইখিনিয়ে বহুত 12-13 বছৰমান একেলগে কাম কৰি আছোঁ চ' আমি চবেই সিজনক গম পাওঁৱেই মানে কাৰ কি ভুল আছে কাৰ কি ষ্ট্ৰং পইণ্ট তো আৰু কাৰোবাৰ কিবা ভুল হ'লে আমি দেখাই দিওঁ আৰু আমি শ্ৰুবৰ পৰা চব শিকোঁ সি কেপ্টেইন হয় তাৰ লগতে গোটেইখিনি এই উত্তমে প্ৰথম আমাক চবকে যদি প্ৰথম বিয়ালৈ টানি নিছিলে এইটো উত্তম তাৰ পৰা আৰম্ভ মই প্ৰথম মানে নহয় তাৰপিছত ধেৰ পইচা থাকে আমাৰ হিংসা লাগি যায় ইয়াৰ ওচৰত ক'ৰ পৰা ইমান পইচা থাকে আমাৰ বন্ধন বেংক বিয়া মাৰে আমাৰ বেংক আছিলে তাক হ'লেও মোকো লৈ গ'লে বিয়া মাৰিবলৈ তাৰপৰা মোক মানে ইয়াৰ মাক মোৰ মানে বাইদেউ হয় মোক বাইদেউ তেতিয়া কয় ইয়াক মানে বিয়া চিয়া মাৰিছে চাবাচোন তেতিয়া ই কয় মই বোলে মানে কেমেৰাটো শিকিবলৈহে মানে বিয়ালৈ আহিছোঁ হয় তেতিয়া আমি গোটেই অসমতে বা ইণ্ডিয়াতে মানে যিমান বিয়া কৰিলোঁ আমি যিমান মানুহ লগ পালোঁ আমি কেমেৰাটো শিকিলোঁ সেই মানুহখিনি অভিজ্ঞতা পালোঁ তো সেইখিনিয়ে মিলি জুলি আমি আগবাঢ়িছোঁ উত্তমে তাৰ কেমেৰাটো মোক দি দিছিলে দিয়া উত্তমে তাৰ কেমেৰাটো যে এটা নতুন কেমেৰা কিনিছিলে পুৰণা কেমেৰাটো মোক দি দিছিলে বিয়া মাৰিবৰ কাৰণে তাৰ পৰা আৰম্ভ হৈছিলে গতিকে উত্তম মোৰ জীৱনৰ বহুত ডাঙৰ এই চবেই তেনেকে প্ৰণয় এটা ইণ্টাৰভিউ আছে বাৰু বেলেগকে সেইকাৰণে প্ৰণয় পাই পেলাই এটা কৈ আছো চবৰ ওচৰলৈ ইয়াত থাকি গ'ল প্ৰণয় পোৱাটোৱে আমাৰ গোটেই টিমটোৰ কাৰণে এটা বৰ ডাঙৰ ছাপৰ্ট হয় কাৰণ প্ৰণয় বহুত বেছি টেলেণ্টেড হয় আৰু সেই মানুহটো দেখাত যিমান বৰিং হয় সিমানে তাৰ মিউজিকটো তাৰ মিউজিকটো সিমানেই ছেক্সি হয় ছেক্সি ইজ দ্য মানে প্ৰপাৰ টাৰ্ম ইয়াৰ কোনো বেলেগ শব্দ নাই কোনো চেঞ্চাৰ্ড শব্দ নাই চ' বহুত গুলি মিউজিক কৰে আৰু সেই হলটোৰ কথা জানে এই হলটোক সি ষ্টাডি কৰে ক'ৰ পৰা বাজিলে কি বাজিলে ক'ত খুন্দিয়াব সি জানে গতিকে আৰু দিছ ইজ দ্য ফাৰ্ষ্ট টাইম ইন ইণ্ডিয়া বুলিয়ে কওঁ মই অসমখনক সৰুকৈ ভাবি বা একদম কিবা নিজৰ এনেকৈ ক'ৰবাত থুপাই থৈ ভাল নাপাওঁ ইণ্ডিয়াত এইটো ফাৰ্ষ্ট টাইম হৈছে যে খোল নেগেৰা বৰতালৰ লগত অৰ্কেষ্ট্ৰা ৱেষ্টাৰ্ণ চিম্ফনি ব্লেণ্ড কৰিছে একচুৱেলি এনেকুৱা আছিল যে যেতিয়া চিনেমা ৱেব ছিৰিজ বস্তুটো চিনেমালৈ আহিলে তো চিনেমাখন অভিয়াছলি হলত
গ্ৰেণ্ড দেখাব লাগিব গ্ৰেণ্ড শুনাব লাগিব আৰু গ্ৰেণ্ড শুনাবলৈ অকল নিজৰ এথনিক ইনষ্ট্ৰুমেণ্টখিনিতো লাগিবই ঢোল খোল বাকী চিৰিজত যিখিনি ইনষ্ট্ৰুমেণ্ট ইউজ হৈছে কিন্তু লাগিবই বাট মানে টু মেক ইট ভেৰি গ্ৰেণ্ড চ' উই ইউজ দ্য অৰ্কেষ্ট্ৰা এজ মাছ এজ পচিবল উই কুড চ' সেইখিনি যিমানখিনি পাৰি ব্লেণ্ড কৰা হ'ল আৰু সেই আই থিংক সেই ব্লেণ্ডিংটোৱে চাগে এটা গ্ৰেণ্ডনেছ দিলে মোৰ মতে চ' আদাৰৱাইজ যদি অৰ্কেষ্ট্ৰা ইউজ নকৰে আপুনি মানে তুমি বা যিখিনি অডিয়েঞ্চে চাই আছে হলত চাগে মোৰ মতে ইমান গ্ৰেণ্ড চাউণ্ড কেতিয়াও নকৰিব সুব্ৰত আৰু প্ৰণয় নহয় অসমৰ ইণ্ডাষ্ট্ৰিৰ কাৰণে গিফ্ট হয় মানে ইণ্ডাষ্ট্ৰিটোৰ কাৰণে গিফ্ট আহিছে ওপৰৰ পৰা এতিয়া এই বস্তু দীক্ষিতাই কি ভাবে যে মানে আমাৰ ইয়াতে এই বহুত মানুহে ন লেটকৈ টেলেণ্টবিলাক চিনি পায় ন যে একদম শেষৰ ফালে যেতিয়া এটা টাইম আহি যায় যে হয়তো তেওঁলোক এটা এজত পাই যায় তাৰপিছত ৰেকগনাইজ কৰে যে এওঁলোকহে আমাৰ সম্পদ আছিল থকা সময়খিনিত বিতৰ্ক কণ্ট্ৰভাৰ্চি আৰু আননেচেচাৰী কিছুমান বস্তু হয় আপোনাৰ ইমান অভিজ্ঞতা আছে আপুনি বহুত দেখিছেও কি কয় এইটো কথা কেনেকৈ হয় দেখিয়ে আহিছোৱে আমি লাষ্ট টাইমো লগ পাওঁতে এইটো কথাই পাতিছিলোঁ বহুত আৰ্টিষ্ট দেখিছোঁ জীৱন কালত মানে সন্মানটো নাপালে এই মৰ্যাদাটোৱে নাপালে মৃত্যুৰ পিছত কিন্তু বহুত মৃত্যুৰ পিছত দিয়াতকৈ জীৱিত কালত দিলে বেছি ভাল তেওঁ মানুহটোও মনত ৰাখিব সুখত যাব পাৰিব নহ'লে দুখ এটাতে থাকি যাব থাকি যায় সেই বস্তুটো আৰু এই দীক্ষিতাই কৈ থাকোঁতে মোৰ কথা এটা মনত পৰিছে দেই আমি প্ৰণয় বেছি ভালকৈ ক'ব পাৰিব দীক্ষিতা মানে প্ৰচাৰ বিমুখ মানুহ এজন কিন্তু দীক্ষিতা আগত অট' টিউনে লাজ পাই যায় এই কথাটো প্ৰণয় অসমৰ কথা কৈছোঁ অসমত মই আজিলৈকে যিমান ছিংগাৰ্ছৰ লগত কাম কৰিলোঁ চাগে চবতকৈ পিচ পাৰফেক্ট ছিংগাৰ হয় কোনো টিউনৰ দৰকাৰ নাই মানে যিমান ছফ্টৱেৰছত টিউনৰ আছে জেনেৰেলি একো দৰকাৰ নহয় কেতিয়াবা ক'ৰবাত কিবা মাইনৰ অকণমান ইফালে ইফালেতো বেলেগ কথা বাট জেনেৰেলি একো দৰকাৰ নহয় ছফ্টৱেৰ মানে অট' টিউনে ছাইডত চাদা মাৰিব চ' সেইটোৱে মই এইফালে আহিছোঁ মই আপোনালোকৰ পৰাও লাষ্ট এয়া লৈ লওঁ কি ক'ম এই লাষ্ট যি কয় লাষ্ট মানে বিদুৰ ভাই ভাল লগা বিদুৰ ভাই নহয় চব টাইমতে আমাৰ গোটেই লগৰখিনি ভাল লগায় আৰু আমাৰ মেইন লাইক সূতা হ'ল দুটা এনে এটা থাকে দুটা অৰ্ণৱ আৰু সুমন মানে সুব্ৰত গতিকে অৰ্ণৱ আহিব লাগে আমাৰ তো গতিকে বেলেগ এটা এণ্ট্ৰি দিয়াম সেইটো আহা এতিয়া অৰ্ণৱে কৰি লওক ৰ'বা মই আকৌ ক'ম ফাইনেলি মানুহজনক পালোঁ আমাৰ চিনেমাখনৰ প্ৰডিউচাৰ মানে বিদু ভাই প্ৰডিউচাৰ আৰু ছিৰিজটোৰ প্ৰডিউচাৰ আছিলে অৰ্ণৱ হাজৰিকা অৰ্ণৱৰ নামটো মই ৰাখিছিলোঁ ছিৰিজত আৰহাজ বুলি আহিছিলে আৰহাজ মানে অৰ্ণৱ হাজৰিকাৰ হাজ মোৰ যেনেকৈ SUV দিছিলোঁ তাৰ নামটো আৰহাজ দিছিলোঁ মোক বহুতে ফোন কৰি সোধে তোমালোকৰ প্ৰডিউচাৰজন কিবা মুছলমান মানুহ এজন ন গতিকে মুছলমান হিন্দু কথা নাই কিন্তু অৰ্ণৱ হাজৰিকা এই বহুত পুৰণা চিনাকি গোটেই সকলোখিনি তো প্ৰডিউচাৰ বুলি নহয় আচলতে এইখনত গোটেই বহুতখিনিয়ে মানুহ আছে তো যিয়ে নিজৰ গোটেই ইনভেষ্ট কৰিছে তো ধৰক আমাৰ এটা ৰুষ্টক এণ্টাৰটেইনমেণ্ট বুলি আছে য'ত সুব্ৰত আৰু মই পাৰ্টনাৰ হিচাপে আছোঁ তো কাম কৰি গৈ আছোঁ ধৰক আমাৰ গোটেই বণ্ডিংটো সকলোৰে ভাল তো এনেকৈ কৰি গৈ থাকোঁ কেমেৰাৰ আগত কিয় নাহে আপুনি পিছফালে থাকিয়ে ভাল লাগে মানে পিছফালেও বহুত কাম থাকে কেমেৰা পিছফালে আচলতে বহুত বেছি কাম থাকে তো সেইখিনি কৰি পেলাই বেছি এনজয় কৰোঁ আৰু মই দেখিছোঁ চব মানে সৰুৰ পৰা সৰু বস্তু এটা মানে এনেকৈ ঝটকা তৈয়াৰ কৰে ফোন কলটো তেওঁ কৰিব এৰেঞ্জো তেওঁ কৰিব মানে কি হয় এই ৰুটষ্টকত মই ক্ৰিয়েটিভ ছাইডটো হেণ্ডেল কৰোঁ সি ফাইনেন্স আৰু মেনেজমেণ্টটো সি চায় গতিকে গোটেই পইচা লেনদেন চব সি চায় মই আজিলৈকে মই সঁচা কথা কৈছোঁ তাক মই এটকাৰ হিচাপো আজিলৈকে লৈ পোৱা নাই সিমান বিশ্বাস অৰ্ণৱ হাজৰিকাৰ ওপৰত আৰু এইটো বিশেষকৈ তাৰ মাক দেউতাকক ধন্যবাদ জ্ঞাপন কৰিব লাগিব এইখিনি সততাৰে সঁচাকৈ এইখিনি সততাৰ কাৰণে আপব্ৰিঙিংটো বহুত ইম্পৰ্টেণ্ট হয় সেইটো হয় আৰু মানে আমাৰ গোটেই টিমটোক বাকী যিসকল মানুহে
মানে যিটো বিশ্বাসত লৈছে সেই বিশ্বাসটো আমি মানে কেতিয়াও ভাঙিব নোৱাৰোঁ মানে সেইটো ইয়াত ধৰা প্ৰায় 1.5 কোটি টকাৰ কথা আছে আৰু মানুহ আছে অলমষ্ট 13 জন তো গোটেই মানুহখিনিয়ে বিশ্বাস কৰাটো আচলতে বহুত ডাঙৰ কথা য'ত আজিকালি মানে 100 টকা 10 টকাৰ কাৰণেও জিতি হৈ যাব পাৰে তো এইটো বহুত ডাঙৰ কথা এই বিশ্বাসটো ফাইনেন্সৰ মানুহ লাগিছিল যেনে আমাৰ পডকাষ্ট কৰোঁতে থ্যাংক ইউ সো মাচ থ্যাংক ইউ মই বাৰু ওলোৱা নাই আজিলে কেমেৰা আগত আজি মই গম পাইছোঁ আজি প্ৰেছাৰটো দিলে আহি যাব পাৰে হয় আৰু এইফালে থাকি গ'ল জিতুমণি যিটো শৰ্মিষ্ঠাকো চবেই চিনি পায় এতিয়া মিনতি তাই ষ্টাৰ হয় এতিয়া তাই ষ্টাৰ মিনতি মানে তাত আকৌ এবাৰ থিয় হৈ না প্লিজ এবাৰ থিয় হয় না তই প্লিজ 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 কৰ না থিয় নাই এবাৰ মিনতিজনী তেনেই অকণমানি আৰু তাই ঘৰত মতা নামো অকণি তাই সঁচাকৈ অকণি আৰু তাই মানে এনেই সাধাৰণতে আমাৰ চিনেমাত যিটো দেখুৱাইছোঁ দুটা কিবা হৈছে যে আচলতে তেনেকুৱা নকওঁ সেইটো হ'ব যেন নালাগে এনেই কিন্তু চিনেমাত তাই এক্টিঙেৰে সেইখিনি বিশ্বাসযোগ্য কৰি তুলিছে জোৰ আছে তাই বয়স 23-24 বছৰমান হ'ব কিন্তু তাই সেই 32-33 বয়সৰ মানুহ এগৰাকী কেৰেক্টাৰ কৰিছে এইটো বহুত ডাঙৰ কথা শৰ্মিষ্ঠা আৰু আমাৰ ভিতৰত চবতকৈ যদি অকল ট্ৰেইনড এক্টৰ আছে ডিগ্ৰী থকা এক্টৰ আছে তাই হয় তাই এক্টিঙত ডিগ্ৰী আছে গতিকে শ্বি ইজ এ ভেৰি গুড এক্টৰ তাৰপিছত আহি গ'ল মৃদু পৱন আৰু এয়া জিতুমণি হাজৰিকা হৈছে আমাৰ কণ্টিনিউটি ষ্টিলছ গোটেই চিনেমাখনৰ এতিয়া এই ৰাতি পুলৰ চিনটো নিউ ইয়েৰৰ চিনটো 4 ৰাতি শ্বুট কৰিছোঁ গোটেই মানুহৰ হাত ক'ত আছে ইফালে এংগলত ক'ত আছিলে ইফালে মূৰটো ক'ত আছিলে গোটেই কণ্টিনিউটি ষ্টিলছৰ পৰা সি মেইনটেইন কৰে চ' আৰু বহুত ডাঙৰ কাম কৰে সি বহুত ডাঙৰ ৰেছপনচিবিলিটি আৰু আমাৰ কাৰণে সি গৌৰৱ মানে আমি লুকাই থকা মানুহ হয় কিন্তু ই মানুহটো নহ'লে কোনে ৰিআপলোড কৰিছে মানে জিতুমণি আমি লুকাই থাকোঁ আমি পিছফালে থকা মানুহখিনি কিন্তু আমি গম পাওঁ তাৰ কামটো কিমান ইম্পৰ্টেণ্ট হয় যদি যোনে চিনেমাখন চাই থাকিলে নহয় এফালৰ পৰা মানুহটো মূৰটো এইফালে হ'লহেঁতেন উল্টা শ্বটটোত এইফালে হ'লহেঁতেন সি যদি নাথাকিলেহেঁতেন গতিকে এইখিনি গোটেইখিনি সি মেইনটেইন কৰিছে যিটো মানে কিবা ইমান ডাঙৰ চিনেমা এখনত মোক সিমানখিনি মানে বিশ্বাস কৰিছিলে দেই মানে এই টিমটোৰ লগতে মই যিহেতু মোৰ নিজৰ কাম আৰম্ভ কৰিছোঁ প্ৰথমৰ পৰা আৰু মানুহখিনি যিখিনি বাকী গোটেইখিনি চিনচিয়াৰ মানুহ মই অলপ মানে নৰ্মেলি চঞ্চল লাগিব কিন্তু হ'ল কি কামটো কৰোঁতে মানে বাকী মানুহখিনি যিমান চিৰিয়াছ হৈ যায় মই তেতিয়াতো মানে জানো ন নিজৰ অকণমান এটা ভয় লাগে মানে কিন্তু হ'লেও মানে সেইটো চেষ্টা কৰিছোঁ মেইনটেইন কৰিবলৈ মানে আৰু এফালে থাকি গ'ল মৃদু পৱন হৈছে আমাৰ ফটোগ্ৰাফাৰ আমাৰ গোটেই চিনেমাৰ ফটোগ্ৰাফী BTS ফটোগ্ৰাফী আৰু পোষ্টাৰ শ্বুট আমাৰ পোষ্টাৰ যিমান ধুনীয়া ধুনীয়া পোষ্টাৰ হৈছে চুমকি এনেকৈ হাঁহি চব সেইবোৰ পোষ্টাৰ মৃদুৱে শ্বুট কৰা ধুনীয়াকৈ তাৰ কেমেৰাৰে গতিকে মৃদু আৰু চুমকিৰ হাজবেণ্ডৰ যিজন কেৰেক্টাৰ কৰি আছে আনন্দ খুৰা তাৰ দেউতা তাৰ দেউতা মই মানে আমি কথা পাতিছিলোঁ এনেকুৱা চৰিত্ৰ এটা লিখিলোঁ আমি চিৰিজখনত বুজিছা নাই তাৰপিছত এই কেৰেক্টাৰটো কোনে কৰিব এতিয়া আমি এক্টৰ গুৱাহাটীত এক্টৰ আছে কিন্তু ক'ভিডৰ সময়ততো আমি ইয়াৰ পৰা নিব নোৱাৰিম তে বলিনে ক'লে মৃদুৰ দেউতাক আছে বুলি কৈছে আকৌ টানি আনিলে গৈ পেলাই মৃদুক ধৰি আনিলে বোলে এনেকুৱা কেৰেক্টাৰ দেউতাই পাৰিবনে সি দেউতাকক সুধি দেউতাই পাৰিম বুলি ক'লে দেউতাকক স্কুটিত লৈ আহি গ'লে একদম তাৰপিছত খুৰাই অডিশ্যন দিলে অডিশ্যন মানে কি আৰু কৰিব পাৰিলে নাই চালে আৰু আমি দেখিলোঁ যে এই মজা মানুহটো কোন এজন তেখেত দেউতাক আনন্দ খুৰাই আগৰ পৰাই নাটক কৰা মানুহ ফৰকাটিঙত গতিকে তেখেতৰে সন্তান মৃদুৱে খুব মানে বয়সত ডাঙৰ যদিও সকলোৰে লগত মিলি থাকে আমি মানে ধুনীয়াকৈ তেখেতৰ আগত বেয়া কথাও ক'ব কিনো ক'ম এতিয়া মানে একচুৱেলি মই আজি বহুত হেপী মানে কাৰণ কেলে মই এনেকুৱা এখন চিনেমাত মই মানে পোষ্টাৰ শ্বুট কৰিছোঁ কাৰণ মোৰ সপোন আছিলে যে মই এদিন মই এনেকুৱা শ্বুট কৰি মই শ্বুট কৰা পোষ্টাৰ আজি ওলমি থাকিব বা ক'ৰবাত হেং হৈ থাকিব মোৰ দেখি ভাল লাগে যেতিয়া মই ৰাস্তাত যাওঁ কিন্তু দুৰ্ভাগ্য গম পোৱা নাই আমাৰ হৰ্ডিঙে
দেখিছো আজি পোষ্টাৰখিনি যে ৰাস্তাত গ'লে মই দেখি পাওঁ যেতিয়া সেই বস্তুটো মোৰ ভাল লাগে মানে আৰু সেইটো আছে আৰু সেইখিনি সম্ভৱ হৈছে আমাৰ সুব্ৰতৰ কাৰণে মৃদু এতিয়া বহুত চিৰিয়াছ হৈ আছে দেই একচুৱেলি আমাৰ ইউনিটত চবতকে কমেডি কৰি থকা মানুহটো হ'ল মৃদু চবচে ফটো আছে আজি বহুত চিৰিয়াছ আমাৰ বিদুৰ হোষ্টেলৰ মানে আমাৰ হোষ্টেলটোৰ আমি বিদুৰ হোষ্টেলৰ আমি চিনিয়ৰ দেই বিদুৰ হোষ্টেলৰ মানে মৃদু হৈছে চবতকে কমেডি কৰা মানুহটো মানে এনি টাইম চবকে জমাই থকা মানুহ এতিয়া ইমান চিৰিয়াছ হৈ আছে আমাৰ হোষ্টেল আছে তুমি গম নোপোৱা নেকি মানে ধৰক আমি যিহেতু গোটেই কামটো প্ৰফেচনেলি কৰিব লৈছোঁ ধৰক গোলাঘাটত গোটেই সকলোকে পোৱা নাযায় তো গুৱাহাটীৰ পৰা ধৰক গোটেই লাইট ডিপাৰ্টমেণ্টৰ পৰা গোটেই কেমেৰা টেকনিচিয়ানছৰ পৰা তেনেকুৱাই ধৰক আপোনাৰ 15-20জনমান মানুহ তাৰপিছত আমাৰ নিজৰ গ্ৰুপটোতো আছেই গোটেই 40জনমান হ'ব চব মিলাই প্ৰায় মানে আমি কি কৰিলোঁ শেষত ঘৰ বিচাৰিলোঁ দুটা ঘৰ পালোঁ আছাম টাইপৰ প্ৰকাণ্ড ঘৰ ওচৰা ওচৰিকৈ দুইটা আমি ভাড়াত লৈ ল'লোঁ ভাড়াত লৈ এতিয়া তাত মানে দুইটা ঘৰতে মিলাই প্ৰায় 40জনমান হ'ব নেকি কেইখন বিচনা কিনিছিলোঁ 35জন মানুহ মানে দুটা ঘৰত থকা হয় আৰু চব এটা ৰুমতে ধৰক 5-6জনকে মানে হোষ্টেল মানে অলমষ্ট আমি এবছৰ বিদুৰ ভাইখন আমি মানে এবছৰ গৈ থকা হৈছে বা কৰি আছো বিদুৰ ভাইখন আচলতে আমি জীয়াইছো বিদুৰ ভাই জীয়াইছো তাতে আমাৰ সব বস্তু আছে সেই দুটা ঘৰতে স্পট বয় টেকনিচিয়ান এক্টৰ সব থাকে এবাৰ থিয়েটাৰত কিয় বেলেগ বস্তু এটা ন তেনেকুৱা সাধাৰণ থিয়েটাৰ এইটো কাৰণে মানে সেইটো বিদুৰ হোষ্টেল ৰেগিং হয় নে ৰেগিং নহয় আমাৰ জইন্ট পিচ লোৱা হয় ৰেগিং হয় ভাওনা হয় এৰি শুটিং কৰি আহি সবে আকৌ ভাওনা কৰে ৰাতিপুৱা 6-7টা বজাত আমাৰ পেকআপ হয় তাৰ পিছত আকৌ এখন মানে আমি বহু গোটেইখিনি একেলগে বিতুল দা আৰু মৃদু দা মেইন আমাৰ তাৰ পিছতো এনাৰ্জি থাকে মই হোষ্টেল সিনিয়ৰ মই মাতটোত গম পাইছো কিন্তু আজিতো আমাৰ 3:30 বাজিল মই আৰু চবকে দিগদাৰ দিব মন নাই নহ'লে মই খাম আৰু কিন্তু শেষৰ ফালে ভাল লাগিল চবে আজি যে একেলগে আহি আমাক ইমান ৰাতিখন টাইম দিলে আৰু থ্যাঙ্কস টু এনৱাই চিনেমাছ এই জায়গাটো এনৱাই চিনেমাছ ভঙাগড়ত আছে ৰুদ্ৰাক্ষ মলৰ ভিতৰত ধুনীয়া দুটা ডাঙৰ হল পপকৰ্ণো ভাল আমাৰ শেষে হৈ গ'ল খাই ভাল লাগিল আজি থেংক ইউ সো মাচ আৰু এইখিনিতে এটা কথা কওঁ এই হলটোত আছোঁ যেতিয়া এই হলটো আমাৰ সপোন আছিলে এনেকুৱা লাগে যেন হলটোতে ক'ৰবাত শুই থাকিব পাৰিলে ভাল লাগিব ৰাতিটো ধুনীয়াকৈ টোপনি যাব তেনেকুৱা ধৰণৰ মানসিকতা এটা লৈ আমি আগবাঢ়িছিলোঁ আজি এই হলটোতে বহি এনেকৈ পডকাষ্টটো কৰি বিৰাট ভাল লাগিছে মনটো আৰু সদায় আমি কমপ্লেইন কৰোঁ ন হলে অসমীয়া ছবিক জেগা নিদিয়ে হলে নাই হলৰ অনাৰে নিদিয়ে কিন্তু কেতিয়াবা আমি এইটো ভাবি চাওঁনে হলৰ মালিকজনে হলটো ভালকৈ চলাব পাৰিছেনে নাই কাৰণ হলত যিসকল মানুহে কাম কৰি আছে সেইসকলো অসমীয়া মানুহে হয় সেইসকল কৰ্মচাৰীয়ে ভালকৈ দৰমহা পাইছেনে নাই গতিকে এইবাৰ মই জানি বিৰাট সুখী হ'লোঁ যে কেইবাটাও হলৰ 6-7 মাহৰ হেৰি হৈ আছিলে ডিউ হৈ আছিলে দৰমহা দিব পৰা নাছিলে ইলেক্ট্ৰিচিটি বিল পেণ্ডিং আছিলে হলসমূহে জনাইছে যে সেইবোৰ চব ক্লিয়াৰ হৈ গ'ল চবৰে গতিকে সকলো চিনেমা হল অনাৰলৈ আমাৰ ফালৰ পৰা বহুত বহুত শ্ৰদ্ধা হলবোৰো আমাৰ সংস্কৃতিৰ এটা অংগ হয় নহ'লে আমি আমাৰ দেখুৱাম ক'ত আমাৰ কামবোৰ আৰু হল অনাৰ্ছ সকলোলৈ শ্ৰদ্ধা আৰু ডিষ্ট্ৰিবিউটৰ আমাৰ সিদ্ধাৰ্থ গোয়েংকা যিজনে ইমান হেৰিভাৱে অৰ্গেনাইজড ৱে আমাৰ ছবিখন ৰাইজলৈ আগবঢ়াই দিছে যে সকলো চাবলৈ সক্ষম হৈছে আৰু সকলো উপকৃত হৈছে ধন্যবাদ থেংক ইউ সো মাচ আৰু আজি আমি ইয়াতে এণ্ড কৰোঁ আকৌ লগ পাম গুড নাইট চবকে Thank you, Abhay. Thank you. Abhay, thank you so much, and you are fantastic. Thanks, mane je prothom announcement kore aji yarloke amak iman khini chance dia kar. Thank you. Thank you. I mean, we will grow together. Yes, thank you. Jai Vidur bhai. Jai. Good morning. Ara ame photo ekhon loi lona tote.